নমস্কাৰ প্ৰিয় দৰ্শক প্ৰথম খবৰ 24x7 চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে স্বাগতম জনাইছোঁ প্ৰথম খবৰৰ বিশেষ অনুষ্ঠান ডক্টৰ চনকললৈ ষ্টুডিঅ'ত মই জিতেন আজি সপ্তাহটোৰ বুধবাৰ আৰু দিনৰ 2 বাজিছে সকলোৰে জ্ঞাত যে বুধবাৰ আৰু শুকুৰবাৰে দিনৰ 2 বজাৰ লগে লগে আমি আপোনালোকৰ মাজলৈ লৈ আহোঁ এগৰাকী বিশেষজ্ঞ চিকিৎসক য'ত আপোনালোকৰ স্বাস্থ্যজনিত সমস্যাৰ পৰামৰ্শ দিবৰ বাবে আমাৰ সৈতে উপস্থিত থাকে একগৰাকী বিশেষজ্ঞ চিকিৎসক আজিও ব্যতিক্ৰম নহয় আজিও আমি এক বিশেষ স্বাস্থ্যজনিত সমস্যাৰ সন্দৰ্ভত আলোচনা কৰিম মোৰ সৈতে উপস্থিত আছে বিশেষজ্ঞ চিকিৎসক ডক্টৰ জয়দীপ পুৰাকাষ্ঠ স্যাৰ পুনতে আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ নমস্কাৰ আৰু জয়দীপ পুৰাকাষ্ঠ ছাৰ হৈছে শল্য কৰ্কট ৰোগ বিশেষজ্ঞ বিশেষকৈ স্তন কৰ্কট ৰোগ বিশেষজ্ঞ আৰু আজি আমি আলোচনা কৰিম স্তন কৰ্কট ৰোগৰ সম্পৰ্কত আৰু তাৰ লক্ষণসমূহনো কি কিহৰ বাবেনো হয় কিন্তু এটা কথা এই মুহূৰ্তত মই জনাই দিওঁ যে মহিলা বা যুৱতীসকলৰ কিছুমান কমন সমস্যা থাকে টেমুনা হোৱা বা পানী ওলোৱা অন্যান্য বহু ধৰণৰ আছে ছাৰে সকলোখিনি কথা ক'ব কিন্তু এনেকুৱা কিবা সমস্যা হ'লে যে সেয়া হয়তো কেঞ্চাৰৰ লক্ষণ হ'ব পাৰে হেনেকুৱা নহয় বহুত সময়ত এনেও হয় বা বেলেগ কিবা কাৰণত হ'ব পাৰে গতিকে এই সকলোবোৰ কথাই আমি আজি আলোচনা কৰিম আমাৰ এই অনুষ্ঠানটোৰ জৰিয়তে আৰু আপোনালোকেও যদি কিবা জানিব বিচাৰিছে আপোনালোকৰ যদি তেনেকুৱা কিবা সমস্যাত আক্ৰান্ত হৈ আছে আপোনালোকে কিবা জানিব বিচাৰিছে বিশেষকৈ মই গাঁৱৰ মহিলা যুৱতীসকলক এই কথা জনাব বিচাৰিছোঁ যে বহু সময়ত আমাৰ মহিলা যুৱতীসকলে বিশেষকৈ গাঁৱৰ তেওঁলোকে এই কথাবিলাক খোলাকৈ ক'ব নিবিচাৰে গতিকে আজি ছাৰৰ সৈতে মই এই গোটেই বিষয় সন্দৰ্ভত খোলাকৈ আলোচনা কৰিম আপোনালোকেও আমাৰ লগত অংশগ্ৰহণ কৰিব পাৰে আমাৰ ফোন নম্বৰটো মই দি দিছোঁ স্ক্ৰীনত আমাৰ ফোন লাইন ইতিমধ্যে খুলি দিয়া হৈছে ফোন নম্বৰটো হৈছে 0361246670 এই নম্বৰত ফোন কৰি আমাৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব ছাৰৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিব পাৰিব গতিকে আমি পলম নকৰোঁ পুনতে আমি কিছু অলপ কথা জানি লওঁ স্তন কৰ্কট ৰোগ সম্পৰ্কে ছাৰ পুনৰবাৰ আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ মই ইতিপূৰ্বে কৈছিলোঁ ছাৰ যে বহুত সময়ত যুৱতী মহিলাসকলে ব্ৰেষ্টত তেওঁলোকৰ টেমুনা বা পানী ওলোৱা হ'লেই তেওঁলোকে ভয় খাই যায় যে এয়া মোৰ কেঞ্চাৰ বা কৰ্কট ৰোগৰ কিবা লক্ষণ নেকি কিন্তু প্ৰকৃততে কথাটো কেনেকুৱা ছাৰ মই আপোনাৰ পৰা অলপ জানি ল'ব বিচাৰিছোঁ ছাৰ প্ৰথমতে নমস্কাৰ মই ডক্টৰ জয়দীপ পুৰকাষ্ঠ মই বিশেষ কেঞ্চাৰ চাৰ্জন প্লাছ মই ব্ৰেষ্টৰো বহুত ধৰণৰ চিকিৎসা কৰোঁ যিকোনো আৰু ব্ৰেষ্ট প্ৰব্লেমটো খুব কমন সব বিশেষকৈ যুৱতী মহিলাৰ কিছুমান কমন ব্ৰেষ্টৰ সমস্যা থাকে যেনে প্ৰথম হ'ল পেইন বিষ খুব কমন হয় বিশেষকৈ মাহেকীয়া হোৱাৰ সময়ত আমি এইটো কওঁ চাইক্লিকেল মাষ্টালজিয়া বিষ যোনটো হয় ব্ৰেষ্টৰ বিষ সেইটো আমি কওঁ চাইক্লিকেল মাষ্টালজিয়া এইটো খুব কমন হয় তাৰপিছত দ্বিতীয়টো হ'ল টেমুনা হোৱাটো খুব কমন বিশেষকৈ কম বয়সতো হ'ব পাৰে বেছি বয়সতো হ'ব পাৰে টেমুনা হ'লে যে কেঞ্চাৰ হ'ব এইটো নহয় টেমুনা হ'লে মানুহে ভয় কৰে যে মোৰ কেঞ্চাৰ হ'ল নেকি এইটো নহয় যিমান টেমুনা হয় তাৰ 50%হে কেঞ্চাৰ হয় কেঞ্চাৰ হ'ব পাৰে বাকীখিনি বিশেষ তাৰ বাকী 50% নন কেঞ্চাৰ নহয় ছাৰ মই কথাখিনি আমি কণ্টিনিউ কৰিম ফোন এটা আছে আমি ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু কি জানিব বিচাৰিছে পুনতে আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ হয় আপুনি কোনে কৈছে ক'ৰ পৰা কৈছে আৰু কি জানিব বিচাৰিছে জনাব মেজদা ওচৰৰ গদেবুৰী গাঁৱৰ পৰা কৈছিলোঁ বাইদেউ আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আপুনি কি জানিব বিচাৰিছে জনাব মোৰ বাংচালৰ স্তনত এবাৰ মানে খুব জোৰে মই দমকলত পৰিছিলোঁ মাৰি থাকোঁতে পৰি মানে মৰাতেজ উঠি গৈছিলে বহুত ঠাই অলপ মৰাতেজ উঠিছিলে তাৰপিছত হেল্ল' আপোনাৰ কথাখিনি আমি ভাল ধৰণে ধৰিব পৰা নাই বাইদেউ আকৌ কওকচোন আপুনি পৰিছিলে সেই কথাটোলৈকে গম পালোঁ মৰা তেজ গোট খাইছিলে সেই কথাখিনি গম পালোঁ বাকী কথাখিনি নুশুনিলোঁ আকৌ এবাৰ কওকচোন মানে খুন্দা বাইদেউ আপোনাৰ ফোনটো আমি অকণমান ল'বলৈ দিগদাৰ হৈছে আপোনাৰ কথাখিনি আমি ভালধৰণে শুনি পোৱা নাই আপোনাক অনুৰোধ জনাইছোঁ আপুনি ফোনটো এবাৰ ডিছকানেক্ট কৰি দিয়ক পুনৰ আমালৈ ফোন লগাওক নিশ্চিতভাৱে আমি পাম আৰু যদি আপোনাৰ ওচৰত কিবা নেটৱৰ্কৰ সমস্যা আছে নেটৱৰ্কৰ ইছ্যু আছে কাইণ্ডলি নেটৱৰ্ক থকা জেগালৈ গৈ আপুনি আমাৰ লগত কথা পাতিব পাৰিব কাৰণ আপুনি ফোনতে আপোনাৰ সমস্যাখিনি শুনিব পাৰিব
যি কি নহওক তেখেতে এটা ক'ব বিচাৰিছিলে কিন্তু আমি গোটেই কথাখিনি ভালদৰে নুশুনিলে কিবা এটা পৰামৰ্শ দিবলৈ অলপ অসুবিধা হয় নহয় জানো দুখ পাইছিলে খুন্দা খোৱাৰ কাৰণে তাতে তেজ জমা হোৱা বুলি কৈছে যদি এইটো হয় কি যদি অলপ তেজ জমা হয় এইটো নিজে নিজে বডি এবজৰ্ব কৰি লয় আৰু যদি খুব বেছি তেজ জমা হৈ থাকে বা তেজ ওলোৱাটো যদি কণ্টিনিউ হৈ থাকে তেতিয়া এইটো চাৰ্জাৰী কৰি তেজটো ওলাই দিব লাগে নহ'লে হয় কি তেজটো বেছি যে জমি থাকিলে তাতে ইনফেকশ্যন হ'ব পাৰে অ'কে আৰু যদি তেজটো ছাৰ উলিয়াই দিয়া হয় পৰৱৰ্তী সময়ত কোনো ধৰণৰ সমস্যা নহয় কাৰণ বেছি জমি থাকিলে এইটো তেজটো বেছি খুব বেছি জমি যায় অলপ হ'লে এইটো নিজে নিজে এবজৰ্ব হৈ যাব বডিয়ে নিজে শুহি ল'ব বেছি হ'লে এইটো ওলাই দিব লাগে নহ'লে তাক ইনফেকশ্যন হোৱাৰ সম্ভাৱনা হয় বাইদেউ আমি আপোনাৰ কথাখিনি যদিও বা সম্পূৰ্ণৰূপে শুনিবলৈ নাপালোঁ তথাপিতো ছাৰে অনুমান ওপৰতে ভিত্তি কৰি কিছু কথা কৈছে যদি তেজ জমা হৈছিল কিমান পৰিমাণৰ জমা হৈছিল যদি কম পৰিমাণে তেজ জমা হৈছিল তেনেহ'লে বডিয়ে আপোনাৰ এবজৰ্ব কৰি লৈ যাব যদিহে বেছি জমা হৈছিলে মৰা তেজ জমা হৈছিলে তেনেহ'লে সেই বেছিখিনি উলিয়াই দিলে পৰৱৰ্তী সময়ত আপোনাৰ কোনো ধৰণৰ সমস্যা নাথাকিব আৰু কিমানখিনি তেজ জমা হৈছে এইটো এটা আল্ট্ৰাচাউণ্ড কৰিলে গম পাই যায় হয় আৰু সেইটো কথা ছাৰে ইতিমধ্যে ক'লে ধুনীয়াকৈ নিশ্চিতভাৱে আপুনি কথাখিনি শুনি আছে আপুনি ছাৰে কোৱা মতে কথাখিনি কৰিলে নিশ্চয় উপকৃত হ'ব যি কি নহওক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমালৈ ফোন কৰাৰ বাবে ছাৰ আৰু এটা ফোন আছে আমি লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু কি জানিব বিচাৰিছে জনাব মই আপোনাৰ গদেবুৰী নগৰ পৰা কৈছিলোঁ হয় বাইদেউ জনাব আপুনি কি জানিব বিচাৰিছিলে মই ইয়াৰ আগতে এবাৰ মাৰিলোঁ তেওঁলোকে মানে নেটৱৰ্কৰ কাৰণে নুশুনিলে ডিছকানেক্ট কৰি দিব দিলে মই বাংকলৰ ষ্ট'নত এবাৰ খুব জোৰে মানে দমকলত খুন্দা খাইছিলোঁ হয় তেজ মৰি গৈছিলে সিটো লাহে লাহে ভাল হ'ল হৈ পেলাই মইতো এনেকৈ দাঁৰিলে অলপ গুটি গুটি যেন পাওঁ কৈ মাৰি দিয়ে তাৰপিছত মই হেৰি কৰিলোঁ মেম'গ্ৰাফ কৰিলোঁ ডাক্তৰক দেখুৱাই মেম'গ্ৰাফ কৰোঁতে তেওঁলোকে তেনেকৈ একো নাপালে তেজটো চব বহি শুহি ল'লে সেইকাৰণে একো পোৱা নাই ভালে হয় বাইদেউ আপোনাৰ বয়সটো কিমান বৰ্তমান এতিয়াও বিষাই মোৰ এতিয়াও আপোনাৰ বিষাই আছে একদম কান্ধৰ কিবা কাষতিৰ তলৰ পৰা এনেকৈ এটা বিষ আহে মানে এতিয়াও এনেকৈ চুলে টেমুনাকৈ পায় নেকি মই মানে মাজে চালে আল্ট্ৰাচাউণ্ড কৰিছিলে নেকি হয় কৰা কথা ক'লে তেখেতে মেম'গ্ৰাফি কৰা বুলি ক'লে হয় বাইদেউ আল্ট্ৰাচাউণ্ড কৰিছিলে নেকি আপোনাৰ হয় ওলাইছিলে তাতে আল্ট্ৰাচাউণ্ডত কিবা পাইছিলে নেকি কিবা নাই পোৱা বুলি কৈছে ঠিক আছে যদি এতিয়াও বিষ আছে এটা সাধাৰণ বিষৰ টেবলেট খালে বিষটো লাহে কমি আহিব হয় যিহেতু আল্ট্ৰাচাউণ্ডত একো নাই মেম'গ্ৰাফিত একো নাই তাৰমানে একটো চব বস্তু তাতে কোনো তেজ জমি থকা নাই সেইকাৰণে বিষ থাকিলে এখন এটা বিষৰ টেবলেট কেইদিনমান খালে লাহে লাহে বিষটো কমি আহিব আৰু বেষ্টত এটা অকণমান হালকা খুব বেছি টাইট ব্ৰা পিন্ধিব নালাগে হালকা এটা ড্ৰেছ পিন্ধি থাকিলে খুব প্ৰেছাৰ তাৰ ওপৰত খুব বেছি প্ৰেছাৰ হ'ব নালাগে অ'কে হয় বাইদেউ আপুনি ইতিমধ্যে শুনিলে নিশ্চয় যিহেতু আল্ট্ৰাচাউণ্ড বা মেম'গ্ৰাফিত আপোনাৰ কোনো ধৰণৰ সমস্যা ধৰা পৰা নাই গতিকে স্মাইল যিহেতু বিষ আছে পেইন আছে গতিকে বিষৰ যদি কিবা এটা মেডিচিন লয় নিশ্চিতভাৱে তাৰ পৰাই আপুনি উপকৃত হ'ব বুলি ইতিমধ্যে ছাৰে জনাইছে তাৰ উপৰি আপোনাৰ যি আপুনি ড্ৰেছ পোছাক পৰিধান কৰে সেয়া কিছু ঢিলা হ'লে ভাল হয় বেছি টাইট নিপিন্ধিব যাতে আপোনাৰ শৰীৰটোৱে কষ্ট পায় যি কি নহওক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমালৈ ফোন কৰাৰ বাবে ছাৰ কথাখিনি যদিও বা মই স্পষ্টকৈ ধৰিব পৰা নাই অনুমান কৰিছোঁ যে আপুনি বুজি পাইছে কিছু শুনি থকা শব্দ যিহেতু আপোনালোকৰ কাৰণে চিনাকি এনেকুৱা আহে এনেকৈ বেষ্টটো দুখ পোৱা আহি পায়ে থাকোঁ হয় যি কি নহওক ছাৰ আমি কথা এইখিনি পাতি আছিলোঁ যে নৰ্মেল কিছু সমস্যা থাকে আৰু এটা কমন সেইটো এটা হ'ল টেমুনাৰ কথা ক'লোঁ সেইটো 50% কেঞ্চাৰ হয় 50% কেঞ্চাৰ নহয় আৰু এটা হ'ল নিপুলৰ পৰা পানী ওলায় এইটো খুব কমন বিশেষকৈ কম বয়সত অ'কে সেইটো খুব এইটো হয় কি তেতিয়া যদি হ'লে তেতিয়া যোনটো পানী ওলায় তাৰ এটা চাইটলজি বুলি কওঁ চাইটলজি প্লাছ আল্ট্ৰাচাউণ্ড এইটো কৰিলে বস্তুটো ধৰা পৰে সেইটো সদায় কেঞ্চাৰ হ'ব নহয় আৰু নিপুলৰ পৰা যোনটো পানী ওলায় এইটো যদি তেজোৱা হয় মানে তেজ লাগি থকা হয় তেতিয়াহ'লে কিবা এটা ডাউট থাকে নহ'লে এইটো কেঞ্চাৰ হেৰি নহয় অ'কে আৰু এটা কমন প্ৰব্লেম বেষ্টৰ স্কিনত ছালত কেতিয়াবা টেমুনা বা কেতিয়াবা এই স্কিনটো অকণমান বদলি যায় ঠিক অকণমান মোটা হৈ যায় এইবিলাক খুব কমন প্ৰব্লেম এইবিলাক হ'লে যদি হয় ডক্টৰে দেখাওক দৰকাৰ হ'লে আল্ট্ৰাচাউণ্ড কৰক আল্ট্ৰাচাউণ্ডত গোটেইখিনি ধৰা পৰিব আৰু এইটো
যিকোনো সমস্যা হোক লগে লগে নিজে যাই কেনে ডক্টৰ তাত দেখাব লাগে হয় হয় যি কি নহওক ছাৰ বহুতকেইটা কথা পাতিবলগীয়া আছে কিন্তু আৰু এটা ফোন আহিছে আমি ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব হেল্ল' মই গুৱাহাটীৰ পৰা কৈছোঁ জুৰি বেগম মই হয় বাইদেউ আপুনি জনাব কি জানিব বিচাৰিছে হয় মোৰ মানে সোমবাৰৰ পৰা আঘাতৰ মানে ব্ৰেষ্টটো বিষ হৈ আছে বিষ হৈ আছে হয় আপোনাৰ বয়সটো কিমান বাইদেউ 25 25 বিষটো মাহেকীয়া জাষ্ট আগে আগে হয় নেকি মাহেকীয়াটো মোৰ 4 দিন মাহেকীয়া হৈ থকা 4 দিনৰ দিনাখনে হৈছে এতিয়া কণ্টিনিউ হৈ আছে বৰ্তমানো বিষ হৈ আছে 3 দিন হ'ল তেওঁৰ বিষ হৈ আছে এটা ধৰক তেওঁ আল্ট্ৰাচাউণ্ড কৰি ল'লে ভাল যিহেতু বিষ আছে আৰু এটা খুব কমন মই যে ক'লোঁ পেইন মাষ্টেলজিয়া বুলি কওঁ এইটো খুব কমন পেইনটো খুব কমন এইটো চাইক্লিকেল মাষ্টেলজিয়া বুলি কওঁ আৰু বিশেষ চবচে কমন তাৰ কাৰণ হ'ল আমি এইটো কওঁ ফাইব্ৰ'চিষ্টিক ডিজিজ এইটো কয় এবনৰ্মেলিটিজ অফ নৰ্মেল ডেভেলপমেণ্ট ইনভলিউশ্যন হয় কি যেতিয়া মাহেকীয়া আৰম্ভ হয় ইউটাৰাছটো যেনেকৈ ডেভেলপ হয় ব্ৰেষ্টটো একে ধৰণে ডেভেলপ হয় যেতিয়া যদি কেঁচুৱা প্ৰেগনেঞ্চি হয় তেতিয়া একফালে গুচি যায় এইটো তেতিয়া ইউটাৰাছটো আৰু ডাঙৰ হৈ যায় আৰু যদি প্ৰেগনেঞ্চি নহয় তেতিয়াহ'লে আমাৰ মাহেকীয়া হৈ যায় সি একেধৰণে ব্ৰেষ্টটোৰ ডেভেলপমেণ্ট হয় যদি প্ৰেগনেঞ্চি হয় বেলেগ ধৰণৰ ট্ৰান্সফৰ্মেশ্যন আৰু যদি প্ৰেগনেঞ্চি নহয় তাক আমি ইনভলিউশ্যন বুলি কওঁ আকৌ আমাৰ এইবিলাক চব এই ভিতৰত কিমান চিষ্টেম থাকে লাহে লাহে কম হৈ আহে এইটো কেতিয়াবা নৰ্মেলি নহয় এবনৰ্মেল হয় সেইটোক আমি কওঁ ফাইব্ৰ'চিষ্টিক ডিজিজ এইটো খুব কমন আৰু সেইটোৰ কাৰণে দৰৱ আছে এইটো যদি হয় তেতিয়াহ'লে মেডিচিন খাই এইটো ঠিক হৈ যায় হয় হয় বাইদেউ ইতিমধ্যে আপুনি নিশ্চয় গম পাইছে আৰু ভয় খাব নালাগে যে পেইন হৈছে মোৰ বেলেগ কিবা মেজৰ সমস্যা হৈছে নেকি তেনেকুৱা নহয় যে আৰু ইতিপূৰ্বে কৈছে যে এইটো এটা কমন সমস্যা বহু মহিলা যুৱতীৰ এনেকুৱা ধৰণৰ পেইন হয় আৰু এবাৰ আপুনি আল্ট্ৰাচাউণ্ড কৰি ল'লে নিশ্চিতভাৱে গম পাব আৰু আপুনিও অন্ততঃ নিজে ছেটিছফাই হ'ব যে কি হৈছে কি নাই হোৱা বৰ্তমান এনেই এটা চিন্তা লৈ থকাতকৈ এবাৰ আল্ট্ৰাচাউণ্ড কৰি লওক নিশ্চয় তাৰ পৰা আপুনি গম পাব যে কি হৈছে কি নাই হোৱা আৰু সেইমতে চিকিৎসা কৰিলে নিশ্চয় উপকৃত হ'ব আৰু এটা কথা কৈ দিওঁ তেওঁ যিহেতু বয়স 25 বছৰত মেমোগ্ৰাফি নকৰে মেমোগ্ৰাফি সাধাৰণতে 35 বছৰ পিছত কৰে কাৰণ কম বয়সত আমাৰ ব্ৰেষ্টত দুধৰণৰ টিস্যু থাকে এটা হ'ল ফেট আৰু গ্লেণ্ড কম বয়সত গ্লেণ্ড বেছি থাকে ফেট কম থাকে 35 বছৰ হোৱাৰ পিছত লাহে লাহে গ্লেণ্ডখিনি কমি আহে ফেট বাঢ়ি যায় আৰু মেমোগ্ৰাফি যদি বেছি গ্লেণ্ড থাকে এইটোক আমি ডেন্স ব্ৰেষ্ট বুলি কওঁ বেছি গ্লেণ্ড থাকিলে মেমোগ্ৰাফিয়ে বস্তুখিনি ধৰা নপৰে সেইকাৰণে 35 বছৰ তলত হ'লে আল্ট্ৰাচাউণ্ড নকৰে মেমোগ্ৰাফি সদায় 35 বছৰ পিছত কৰিব লাগে আৰু যেতিয়া মেমোগ্ৰাফি কৰে আৰু 35 বছৰ তলত হ'লে তেতিয়া আল্ট্ৰাচাউণ্ড কৰে আৰু যদি 35 বছৰ পিছত যেতিয়া মেমোগ্ৰাফি কৰে মেমোগ্ৰাফিৰ লগত সাধাৰণতে আল্ট্ৰাচাউণ্ডটো একেলগে কৰি দিয়া হয় এইটো আমি কমপ্লিমেণ্টাৰী কওঁ কাৰণ মেমোগ্ৰাফি আৰু আল্ট্ৰাচাউণ্ড দুটা মিলাই কেনে বস্তুটো ডায়েগনচিছটো কৰে হয় 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 বাইদেউ ইতিমধ্যে আপুনি গম পাইছে নিশ্চয় ছাৰে কেইবাটাও গুৰুত্বপূৰ্ণ কথা ক'লে মই পুনৰবাৰ জনাই দিওঁ যদিহে আপোনালোকে ছাৰৰ সৈতেও কিবা যোগাযোগ কৰিম বুলি ভাবে অনুষ্ঠানৰ শেষৰ ফালে আমি ছাৰৰ ঠিকনাটো আপোনালোকক জনাই দিম আপোনালোকে ছাৰৰ সৈতেও পোনপটীয়াকৈ যোগাযোগ কৰি ল'ব পাৰিব আমাৰ অনুষ্ঠানটো চাই থাকিলে সকলোখিনি গম পাব যি কি নহওক ছাৰ আৰু এটা ফোন আছে আমি ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু কি জানিব বিচাৰিছে জনাব হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু কি জানিব বিচাৰিছে জনাব হয় নমস্কাৰ নমস্কাৰ বাইদেউ আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আপুনি কোনে কৈছে কি জানিব বিচাৰিছে জনাব হয় মই দেওমনে সমলাৰ পৰা প্ৰাঞ্জলি ডেকাই কৈছোঁ হয় বাইদেউ জনাব হয় মোৰ মানে বাওঁ ছাইডৰ ষ্টনটোৰ ফালে আজি প্ৰায় 2 বছৰমান হৈছে মানে বহুত বিশেষ অসুবিধা নহ'লেও মানে কি হয় অকণমান গুটি নিচিনা হৈ আছিলে অ'কে এইটো হাতেৰে চুলে পায় নেকি গুটিখিনি হয় হাতেৰে চুলে মানে বস্তুটো অকণমান মানে গুটিৰ নিচিনা লাগে আৰু কিন্তু চুই দিলে অকণমান ইফাল সিফাল কৰা যেন লাগে আৰু এইটো একদম ছালত নেকি না ভিতৰৰ ফালে গুটিখিনি যদি পাইছে আপুনি অকণমান ভিতৰৰ ফালে ঠিকে আছে এইটো ফাইব্ৰইডনোমা বুলি কওঁ আমি অ'কে ঠিক আছে আপোনাৰ এই বয়স কিমান হ'ব বেয়া নাপাব এইজ কিমান হ'ব আপোনাৰ এতিয়া 40 যোনটো আপুনি পাইছে গুটি পায় এইটো আমি সাধাৰণতে যোনটো কমন হয় এইটো ফাইব্ৰইডেনোমা বুলি কওঁ এইটো এটা আল্ট্ৰাচাউণ্ড কৰিলে গম পাই যায় আৰু ফাইব্ৰইডেনোমা হয় কি এইটো এটা এইটো মানে নন কেঞ্চাৰাছ বস্তু এইটো ঠিক আছে ফাইব্ৰইডেনোমা যদি 2 চেণ্টিমিটাৰ সৰু থাকে তেতিয়াহ'লে তাক সাধাৰণতে চাৰ্জাৰী কৰিব নালাগে আৰু ফাইব্ৰইডেনোমাৰ ট্ৰিটমেণ্ট হ'ল চাৰ্জাৰী কৰি ওলাই যোৱা
যিবিলাক ফাইব্ৰমা সৰু থাকে ৰেগুলাৰলি আল্ট্ৰাচাউণ্ড কৰি চাই থ'ব লাগে যদি ফাইব্ৰমাটোৰ চাইজটো যদি ডাঙৰ বাঢ়া নাই তাক কেনে জাষ্ট থৈ দিলে একো এটা অনিষ্ট নকৰে একো শৰীৰৰ ক্ষতি নকৰে হয় 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 বাইদেউ ইতিমধ্যে ছাৰে ক'লে কেইটামান গুৰুত্বপূৰ্ণ কথা কৈ দিছে যে চিন্তা কৰিবলগীয়া কাৰণ নাই কিন্তু পৰীক্ষা নিৰীক্ষাখিনি কৰি থাকিলে এটা নিৰ্দিষ্ট চাইজলৈকে সি শৰীৰৰ কোনো ধৰণৰ অনিষ্ট নকৰে আৰু তাতকৈ যদি ডাঙৰ হৈ যায় সেইটো অপাৰেশ্যন কৰিব লাগিব বুলি ইতিমধ্যে ছাৰে কৈছে কথাখিনি নিশ্চয় বুজি পাইছে এবাৰ ফাইব্ৰমা হয় নে নহয় এইটো আপুনি পৰীক্ষা কৰিলে গম পাব এটা হ'ল আল্ট্ৰাচাউণ্ড আৰু যদি 40 ইয়াৰ্ছ আল্ট্ৰাচাউণ্ড মেমোগ্ৰাফি দুটাই কৰিব পাৰে আৰু ফাইব্ৰইড হয় নে কি হয় একজেক্ট ডায়েগনচিছৰ কাৰণে আমি এইটো কওঁ FNAC বা চাইটলজি বুলি কয় সেইটো কৰিলে বস্তুটো ডায়েগনচিছ হ'ব আৰু ডায়েগনচিছ যদি ফাইব্ৰইডনমা আছে তেতিয়াহ'লে 2 চেণ্টিমিটাৰ যদি সৰু আছে তাক এনে থৈ দিলেও অনিষ্ট নকৰে মানে 2 চেণ্টিমিটাৰতকৈ সৰু হৈ থাকিলে সি শৰীৰৰ কোনো ক্ষতি নকৰে সাধাৰণতে অপাৰেশ্যন কৰিব নালাগে তাতকৈ ডাঙৰ হ'লে সাধাৰণতে অপাৰেশ্যন এডভাইচ কৰে হয় 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 বাইদেউ আপুনি নিশ্চয় ছাৰৰ কথাখিনি শুনি আছে আৰু আমি আশা কৰিছোঁ এবাৰ আপুনি পৰীক্ষা কৰি ল'ব আৰু ছাৰকো যদি লগ কৰিবলৈ বিচাৰে তেনেহ'লে ছাৰৰ ঠিকনাটো আমি অনুষ্ঠানৰ শেষৰ ফালে দি দিম আপোনালোকে চাই থাকক আমাৰ অনুষ্ঠানটো মই দৰ্শকসকলক পুনৰবাৰ জনাই দিওঁ আমি কৰ্কট ৰোগ সম্পৰ্কে কথা পাতি আছোঁ ষ্টনৰ কৰ্কট ৰোগ বিশেষকৈ আৰু আপোনালোকেও যদি কিবা জানিব বিচাৰে তেনেহ'লে আমালৈ ফোন কৰিব পাৰে আমাৰ ফোন নম্বৰটো দি থোৱা আছে 036124666780 এই নম্বৰত ফোন কৰি আমাৰ সৈতে কথা পাতিব পাৰিব ছাৰ আমি কথা পাতি আছিলোঁ যে কিছুমান কমন সমস্যা মহিলা যুৱতীসকলৰ আপুনি ইতিপূৰ্বে বহুকেইটা কথা ক'লে বিষৰ কথা ক'লে পানী ওলাই থকাৰ কথা ক'লে আৰু টেমুনাৰ কথাটো ক'লে বহুতে ভাবে যে টেমুনা হোৱা মানে মোৰ কেঞ্চাৰে হৈছে নেকি এনেকুৱা ধৰণে ভাবি লয় বহু মহিলা যুৱতীয়ে সেইসকলক এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ কথা যে টেমুনা হ'লে বা বিষ হ'লে বা পানী ওলাই থাকিলে সি কেঞ্চাৰৰ লক্ষণ নহয় 50%হে হয়তো হ'ব পাৰে গতিকে এবাৰ চিকিৎসকৰ কাষ চাপি চিকিৎসকৰ পৰামৰ্শ ল'লে নিশ্চিত হৈ লোৱাটো বেটাৰ নহয় জানো আজি কি নহওক ছাৰ আমি গম পালোঁ এতিয়া আমি যদি ভাবোঁ ছাৰ যদি ষ্টনৰ কৰ্কট ৰোগ বুলি ভাবোঁ তেনেহ'লে কৰ্কট ৰোগৰ লক্ষণসমূহনো কি আমি যদি নিজকে আইডেণ্টিফাই কৰিব চাওঁ যে মোৰ কৰ্কট ৰোগেই হৈছে নেকি কেঞ্চাৰেই হৈছে নেকি এই কথাটো ভাবিবলৈ যাওঁতে আমি কি কি নিজৰ বহিঃপ্ৰকাশ হ'ব বডিৰ কি চেঞ্জেছ আহিব আপোনাৰ পৰা কথাখিনি জানিম এটা ফোন আছে ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু কি জানিব বিচাৰিছে জনাব হেল্ল' কৈছে বাইদেউ ক'ৰ পৰা কৈছে আৰু কি জানিব বিচাৰিছে জনাব কওক আপুনি কি জানিব বিচাৰিছে তাৰমানে মোৰ ছোৱালীটোৰ তাৰমানে কেনেকুৱা হ'ল আজি বেছি মানে অসুবিধা হৈছিল আৰু হেল্ল' শুনি আছোঁ হয় বাইদেউ আমি শুনি আছোঁ আপোনাৰ কথাখিনি কৈ যাওক মানে মাহকীয় হৈছিল বা অসুবিধা হৈছিল অসুবিধা হোৱাৰ 13 দিনৰ পিছত তাৰমানে অলপ অলপকৈ তাই যাই আছে হেল্ল' তাৰপিছত ডক্টৰক দেখালে ডক্টৰক দেখাই ঔষধ খাই আছে কিন্তু বস্তুটো অলপ অলপকৈ যাই আছে আপোনাৰ কথাখিনি পুনৰ এবাৰ কওকচোন আপোনাৰ ছোৱালীজনীৰ কি সমস্যা হৈছে আকৌ এবাৰ কওক আমি ভালদৰে শুনা নাই আপোনাৰ কথাখিনি মানে সেই আৰু অসুবিধা হৈছিল আৰু অসুবিধা ক্ষমা কৰিব বাইদেউ আপোনাৰ কথাখিনি আমি ধৰিব পৰা নাই কাইণ্ডলি আপুনি নেটৱৰ্ক থকা জেগাৰ পৰা আমাৰ লগত কথাখিনি পাতক তেতিয়া আপোনাৰ কথাখিনি আমি ধৰিব পাৰিম নহ'লে আপোনাৰ হয়তো কিবা নেটৱৰ্ক ইছ্যু থাকিব পাৰে যাৰ কাৰণে আপোনাৰ কথাখিনি আমাৰ শুনাত অসুবিধা হৈছে পৰৱৰ্তী সময়ত আপুনি আমালৈ ফোন কৰিব নিশ্চিতভাৱে আপোনাৰ কথাখিনি আমি শুনিবলৈ চেষ্টা কৰিম ছাৰ মই জানিব বিচাৰিছিলোঁ যে লক্ষণসমূহনো কি কি কেনেকুৱা লক্ষণ হ'লে আমি ভাবিব পাৰোঁ যে ইমিডিয়েট ডক্টৰৰ ওচৰলৈ যোৱাটো ভাল হ'ব ব্ৰেষ্ট কেঞ্চাৰৰ সবচেয়ে কমন চিমটমটো হ'ল ব্ৰেষ্ট টেমুনা টিউমাৰ বুলি কওঁ সবচেয়ে ফাৰ্ষ্ট মেক্সিমাম সেইটোৱে টেমুনাটা হয় কেতিয়াবা স্কিন ব্ৰেষ্টৰ ছালটোত অলপ টান হৈ যাব পাৰে ঘাঁ হ'ব পাৰে নিপলটো কিমান আৰু এটা হ'ল কমন হ'ল নিপলটোৰ ভিতৰত সোমাই যায় আমি নিপল ৰিট্ৰেকশ্যন বুলি কওঁ নিপলটোৰ ভিতৰৰ ফালে সোমাই যাব পাৰে তাৰপিছত কেতিয়াবা কাষলতিত এটা টেমুনা হ'ব পাৰে স্কিন ব্ৰেষ্টৰ ছালটো কেতিয়াবা ৰঙা হৈ যাব পাৰে ছালটো ধৰ ক'ৰবাত ছালটো ক'ৰবাত মোটা হৈ গ'ল ডাঠ হৈ গ'ল বা ছালটো ক'ৰবাত ভিতৰৰ পৰা টানি ধৰিলে এইসব কমন প্ৰব্লেম য'তে মানে ব্ৰেষ্ট কেঞ্চাৰ হোৱাৰ লক্ষণ হ'ব পাৰে অ'কে এইখিনি লক্ষণ দেখা পালে অনতিপলমে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো প্ৰয়োজন নহয় জানো
কিন্তু এটা কথা স্যাৰ ইতিপূৰ্বে কৈছিলে যে টেমুনা কথাটো টেমুনা হ'লেই যে ই কেঞ্চাৰ হ'ব এই কথাটো নহয় কিন্তু কেনেকুৱা ধৰণৰ টেমুনা হ'লে আমি ভাবিব পাৰোঁ যে ই হয়তো কেঞ্চাৰৰ লক্ষণ হ'ব পাৰে বা এইটো যোনটো কেঞ্চাৰ টেমুনা এইটো খুব টান হয় খুব টান হয় এইটো আমি ষ্টনি হাৰ্ট বা বনি হাৰ্ট বুলি কওঁ আৰু এইটো বেলেগ টেমুনাবিলাক ব্ৰেষ্টৰ ভিতৰত এনেকৈ তাক লৰাইলেই লৰিব কিন্তু টেমুনাৰ যোনটো কেঞ্চাৰ টেমুনা একদম হয় কি কেঞ্চাৰটো চাৰিওফালে অকণমান স্প্ৰেড হৈ যায় স্প্ৰেড হৈ কেনে যাৰ আশে কাষে যিটো টিচুত আছে তাতে লাগি ধৰে সেইকাৰণে তাক মানে লৰাব নোৱাৰে একদম টাইট টান টেমুনা এটা যোন একদম ফিক্স হৈ গৈছে লৰাব পৰা নাই তেতিয়া মানে কেঞ্চাৰৰ সম্ভাৱনা হয় কিছু অলপ আগতে দৰ্শকে ফোন কৰিছিলে এগৰাকী দৰ্শকে তেওঁলোকে কৈছিলে যে টেমুনা এটা আছে কিন্তু চুই দিলে লৰচৰ কৰা যেন লাগে গতিকে আমি সেইটো ভাবিব পাৰোঁ যে লৰচৰ কৰিছে ডেট মিনছ ই কেঞ্চাৰ হয়তো নহয় হয় আৰু দৰ্শকসকলে এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ কথা মই আপোনালোকক জনাই দিছোঁ ব্ৰেষ্টত টেমুনা হয় কিন্তু সেই টেমুনাটো যদি ইফাল সিফালকৈ লৰচৰ কৰিছে তেনেহ'লে সেয়া হয়তো কেঞ্চাৰ নহয় গতিকে আৰু যিটো লৰচৰ নকৰে যিটো অত্যন্ত কঠিন হৈ থাকে বেছি টাইট হৈ থাকে সেইটো হয়তো কেঞ্চাৰ হ'ব পাৰে গতিকে তেনেকুৱা যদি শৰীৰত কিবা লক্ষণ দেখা পায় ব্ৰেষ্টত কিবা লক্ষণ দেখা পায় মহিলা যুৱতীসকলে অনতিপলমে চিকিৎসকৰ প্ৰথমে পৰিয়ালৰ লগত আলোচনা কৰক তাৰ পৰৱৰ্তী সময়ত চিকিৎসকৰ লগত পৰামৰ্শ গ্ৰহণ কৰক স্যাৰ আমাৰ হাতত আৰু এটা ফোন আছে আমি ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব হেল্ল' হয় শুনি আছোঁ মই গুৱাহাটীৰ পৰা কৈছিলোঁ হয় জনাব আপুনি কি জানিব বিচাৰিছে মই গুৱাহাটীৰ পৰা কৈছিলোঁ হয় হয় আপোনাৰ সমস্যাটো কওক মেইন চোৱাৰ আগে কিহৰ কাৰণে হয় কি ক'লে কি ক'লে মাহেকাৰ আগে ব্ৰেষ্টৰ পেইন হয় হেল্ল' আপোনাৰ ব্ৰেষ্টত পেইন হয় হেল্ল' হয় হয় জনাওক হেল্ল' যি কি নহওক মই দৰ্শকসকলক এই মুহূৰ্তত এটা টানি অনুৰোধ জনাইছোঁ যে আমালৈ যেতিয়া আপোনালোকে ফোন কৰিব অনুগ্ৰহ কৰি টেলিভিশ্যনৰ পৰ্দাৰ পৰা কিছু দূৰলৈ আহি ফোন কৰিব তেতিয়া আপোনালোকৰ কথাখিনি আমাৰ শুনিবলৈ সুবিধা হ'ব আৰু আমাৰ উত্তৰ দিবলৈ সুবিধা হ'ব আপোনালোকে টেলিভিশ্যনৰ পৰ্দাৰ সন্মুখৰ পৰাই যদি আমালৈ ফোন কৰিছে আমাৰ কথাখিনি কিছু দেৰিকৈ আপোনালোকে শুনিবলৈ পায় গতিকে আপোনালোকৰ কথাখিনি আমাৰ শুনিবলৈ দিগদাৰ হয় অনুগ্ৰহ কৰি নেটৱৰ্ক থকা জেগাৰ পৰা টেলিভিশ্যনৰ পৰ্দাৰ পৰা কিছু দূৰৈত আহি আমালৈ কথা পাতক আমাৰ পৰা পৰামৰ্শ গ্ৰহণ কৰক ছাৰে পৰামৰ্শ দিবলৈ সাজু হৈ আছে গতিকে আপোনালোকৰ প্ৰশ্নখিনি যদি সঠিকভাৱে আমি শুনি নাপাওঁ তেনেহ'লে আপোনালোকক উত্তৰ দিবৰ কাৰণে আমাৰ অসুবিধা হয় যি কি নহওক ছাৰ তাই যোনটো কৈ আছিলে মাহেকাৰ আগে আগে ব্ৰেষ্টৰ পেইন হয় এইটো মই এইটো আগতে ক'লোঁ এইটো চাইক্লিকেল মাছলিজিয়া বুলি কয় এইটো খুব কমন সেইটো খুব ভয় কৰিব লগা নহয় এইটো হয় বহুতৰে হয় এইটো যদি এইটো এনে সাধাৰণতে এইটো কোনো হেৰি নকৰে কোনো অনিষ্ট নকৰে যদি পেইনটো পাৰচিষ্ট কৰি লওক মানে পেইনটো সদায় থাকে তেতিয়াহ'লে কিছুমান মেডিচিন আছে সেইটো খালে কমি যায় হয় নিশ্চয় ছাৰে ইতিমধ্যে কৈছে যে মাহেকীয়া আগে আগে যদিহে ব্ৰেষ্টত তেনেকুৱা ধৰণৰ পেইন হয় তেনেহ'লে সেই পেইনটোক লৈ বিশেষ চিন্তা কৰিবলগীয়া কাৰণ নাথাকে কিন্তু সেই পেইনটো যদি কণ্টিনিউৱাছলি থাকে ধাৰাবাহিকভাৱে সেই পেইনটো থাকি যায় তেনেহ'লে চিন্তনীয় গতিকে এগৰাকী চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো জৰুৰী আৰু যিগৰাকী দৰ্শকে আমালৈ ফোন কৰিছিলে তেখেতৰ কেৱল মাত্ৰ মাহেকীয়া হোৱাৰ আগে আগে যদি পেইন হয় তেনেহ'লে সেই পেইনটোৰ কাৰণে আপুনি বিশেষ চিন্তা কৰিব নালাগে কিন্তু সেই পেইনটো যদি আপোনাৰ বৰ্তমান সময়টো আছে বা ধাৰাবাহিকভাৱে থাকি গৈছে তেনেহ'লে আপুনি এবাৰ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো প্ৰয়োজন নহয় জানো ছাৰ হয় আৰু এটা কথা কৈছোঁ ব্ৰেষ্ট কেঞ্চাৰটো পেইনলেছ হয় হয় সেইকাৰণে মানুহে দেৰিকৈ আহে কাৰণ পেইন নহয় পেইন নোহোৱাৰ কাৰণে ভাবে হ'ব পেইন নাই সেইকাৰণে টিউমাৰ এটা হৈছে সেইকাৰণে দেৰিকৈ আহে ব্ৰেষ্ট কেঞ্চাৰ যোনটো হয় কেঞ্চাৰ টিউমাৰটো পেইন নাথাকে তাতে সাধাৰণতে ছাৰ আপুনি এটা কথা ক'লে যে বহুত দেৰি হৈ যায় এই আপুনিতো এগৰাকী কৰ্কট ৰোগ বিশেষজ্ঞ চিকিৎসক আপোনাৰ ওচৰলৈ ডেইলি বহুত শ ৰোগী আহে এই ধৰণৰ সমস্যা লৈ পেলানি বিশেষকৈ কেনেকুৱা ষ্টেজত আপোনাৰ কাষ পায়হি বিশেষকৈ কেঞ্চাৰৰ ব্ৰেষ্ট কেঞ্চাৰৰ 4টা ষ্টেজ আছে 1, 2, 3, 4 আমি পাওঁ মেক্সিমাম আমাৰ মোৰ দেন 60-70% ষ্টেজ 3 বা ষ্টেজ 4ত আহে মানে প্ৰথম দ্বিতীয় নাথাকে খুব কমেই থাকে মানে মানুহে মানে দেৰি কৰে হয়তো তেওঁৰ ওচৰত ভাল চিকিৎসা নাই বা ভাল ডক্টৰ নাই বা হস্পিটেল নাই এইটো এইকাৰণে দেৰি কৰে বহুতে ধৰক লাজতো দেৰি কৰিব পাৰে কিছুমান হয়তো বস্তুটো আছে কিন্তু ইমান গুৰুত্ব নিদিয়ে গুৰুত্ব কিয় নিদিয়ে তেওঁলোকে সজাগ নহয় বস্তু এইটো কিবা হ'ব পাৰে সেইকাৰণে সজাগতাটো আনিব লাগিব এৱাৰনেছ যদি মানুহে যদি গম পালে হয় যে মোৰ ব্ৰেষ্টৰ টেমুনা হৈছে এইটো কিবা বেয়া হ'ব পাৰে তেতিয়াহে তেওঁ জানিব তেওঁ বস্তুৰ কথা সজাগে নহয় সেইকাৰণে দেৰি কৰে
সেইটো কাৰণে আমি বেছি মেক্সিমাম আমি যিমান আমাৰ ক্লিনিকত মেক্সিমাম থাৰ্ড ষ্টেজ বা ফ'ৰ্থ ষ্টেজত পাওঁ মোৰ দেন 50%, 50-60%। আচলতে এই যে ব্ৰেষ্ট কেঞ্চাৰটো মানুহে মানে আমি এটা কথা গম পাওঁ ফৰেনত বিদেশৰ যিসমূহ লোক থাকে বিদেশৰ যুৱতী মহিলাসকল কিন্তু ফাৰ্ষ্ট ষ্টেজ বা ছেকেণ্ড ষ্টেজতে ধৰা পৰে তাতে কিন্তু 70-80% অফ ফাৰ্ষ্ট ষ্টেজ কাৰণ তাহাঁতৰ স্ক্ৰিনিং বুলি এটা কয় ব্ৰেষ্ট কেঞ্চাৰ স্ক্ৰিনিং স্ক্ৰিনিং হয় কি স্ক্ৰিনিংটো মানে পপুলেশ্যন স্ক্ৰিনিং তেওঁৰ কোনো প্ৰব্লেম নাই একো অসুবিধা নাই কিন্তু তেওঁক এটা আমি টেষ্ট কৰোঁ তাতে কিবা বেমাৰটো আছে নে নাই সেইটো স্ক্ৰিনিং বুলি কওঁ তো ৱেষ্টাৰ্ণ কাণ্ট্ৰিজত আমেৰিকা বা ইউৰোপ কাণ্ট্ৰিজত সিহঁতে স্ক্ৰিনিংটো ৰুটিনলি কৰে তো 20 বছৰ পিছতে সব মহিলাই ব্ৰেষ্ট কেঞ্চাৰৰ কাৰণে স্ক্ৰিনিং কৰে সেইকাৰণে আগতে ধৰা পৰে আমাৰ এইটো এতিয়া আমাৰ পপুলেশ্যনৰ কাৰণে আমাৰ স্ক্ৰিনিং চিষ্টেমটো নাই যাৰ কাৰণে আমাৰটো অলপ ডিলে হয় আৰু স্ক্ৰিনিং থাকিলে হয়তো আমি আগষ্ট মানে ফাৰ্ষ্ট ষ্টেজ বা ছেকেণ্ড ষ্টেজতে ধৰা পৰিব পাৰিম যদি স্ক্ৰিনিংটো আমাৰ কৰা হয় ৰেগুলাৰলি এইটো যথেষ্ট এটা গুৰুত্বপূৰ্ণ সমস্যা হৈ পৰিছে যে আমাৰ ৰাজ্যত বৰ্তমান কেঞ্চাৰৰ হটস্পট বুলি ক'লেও ভুল কোৱা নহয় নৰ্থ ইষ্টক কেঞ্চাৰ কেপিটেল অফ ইণ্ডিয়া বুলি কয় হয় সব মেক্সিমাম কেঞ্চাৰ ইণ্ডিয়াত সবচেয়ে বেছি আৰু ইণ্ডিয়াত নৰ্থ ইষ্ট সবচেয়ে বেছি নৰ্থ ইষ্টত কিন্তু নৰ্থ ইষ্টত সবচেয়ে বেছি হোৱাৰ পিছতো কিন্তু বৰ্তমান সময়তো আমাৰ উত্তৰ পূৰ্বৰ লোকসকল বা যিসকল ব্যক্তি আছে তেওঁলোকে সজাগ নহয় যে অনতিপলমে গৈ আমি চিকিৎসকৰ কাষ পাওঁ বা চিকিৎসা আমাৰ চৰকাৰৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা এনেকুৱা ধৰণৰ এৱাৰনেছৰ কাৰণে সজাগতাৰ কাৰণে কিবা পদক্ষেপ গ্ৰহণ কৰিছে নেকি স্যাৰ আপোনালোকো এতিয়াতো বহুত কিবা কেঞ্চাৰ হস্পিটেল আছে হোৱা নাই কিন্তু মানে ইণ্ডিভিজুৱেলি সবে কৰি আছে ধৰক কোনোবা ধৰক আমি যেনেকৈ আমাৰ এটা ক্লিনিক আছে আমি আমাৰ ফালৰ পৰা ধৰক কলেজত গ'লোঁ মই কলেজত যাই ব্ৰেষ্ট কেঞ্চাৰ বিষয়ে আমি তেওঁলোকক সজাগ কৰিলোঁ সেই তেনেকৈ যদি আমি কৰোঁ বিশেষকৈ 20 বছৰ বয়সৰ পৰা এইটো স্ক্ৰিনিংটো মানে এৱাৰনেছটো কৰিব লাগে এটা ব্ৰেষ্ট কেঞ্চাৰ স্ক্ৰিনিঙৰ 3টা পদ্ধতি আছে এটা ব্ৰেষ্ট সেল্ফ এক্সামিনেশ্যন নিজে স্তনৰ পৰীক্ষা কৰে এটা হ'ল এইটো 20 বছৰ বয়সতে আৰম্ভ কৰিব লাগে প্ৰত্যেক মাহে কৰিব লাগে আৰু এটা হ'ল ফিজিকেল এক্সামিনেশ্যন এক ডক্টৰ বা কোনজন নাৰ্ছে প্ৰত্যেক 3 বছৰ তেওঁক ফিজিকেলি চাব কিবা কেঞ্চাৰ আছে নেকি বা কোনো টিউমাৰ আছে নেকি আৰু 3 নম্বৰ পদ্ধতি এটা হ'ল এনেকৈ ব্ৰেষ্ট সেল্ফ এক্সামিনেশ্যন বাই ডক্টৰ আৰু নাৰ্ছ আৰু 3 নম্বৰটো মেমোগ্ৰাফি 40 বছৰ পিছত ৱেষ্টাৰ্ণ কাণ্ট্ৰিজত প্ৰত্যেক মহিলাই সিহঁতে স্ক্ৰিনিং মেমোগ্ৰাফি কৰে যাৰ কাৰণে সিহঁতে আৰ্লি ষ্টেজত ধৰা পৰে স্ক্ৰিনিং হয় কি স্ক্ৰিনিং মেমোগ্ৰাফিত খুব প্ৰথম মানে কেতিয়াবা একদম খুব সৰু টিউমাৰ সিহঁতে ধৰা পৰিব পাৰে মানুহজনী নাজানে তেওঁৰ কেঞ্চাৰ আছে কিন্তু স্ক্ৰিনিং কৰি আমি বস্তুটো ধৰা পৰোঁ এই বস্তুটো স্ক্ৰিনিং আমাৰ ইয়াতে এইটো হোৱা নাই সেইকাৰণে যাৰ কাৰণে এইটো অকণমান পলম হয় এই বেমাৰটো ধৰা পৰোঁ স্যাৰ এই যে স্তনৰ কৰ্কট ৰোগ কি সমস্যাৰ কাৰণে হ'ব পাৰে মই কথাখিনি জানিম কিন্তু এটা ফোন আছে স্যাৰ আমি ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু কি জানিব বিচাৰিছে জনাব হেল্ল' কোনে কৈছে ক'ৰ পৰা কৈছে আৰু কি জানিব বিচাৰিছে জনাব হেল্ল' আমি শুনি আছোঁ আপুনি নিশ্চিতভাৱে আমি অনুমান কৰি লৈছোঁ আপুনি টেলিভিশ্যনৰ পৰ্দাৰ নিচেই কাষৰ পৰা আমাৰ লগত কথা পাতিছে সেইকাৰণে আপোনাৰ মাতটো দেৰিকৈ আহিছে এনেধৰণে ফোন কৰিলে মই ফোনটো গ্ৰহণ কৰিব নোৱাৰিম মই বাৰম্বাৰ কৈ আছোঁ যে আমাৰ যিসকল দৰ্শকে ছাৰৰ পৰা কিবা পৰামৰ্শ গ্ৰহণ কৰিব বিচাৰিছে তেওঁলোকে কাইণ্ডলি অনুগ্ৰহ কৰি আপোনালোকে টেলিভিশ্যনৰ পৰ্দাৰ পৰা দূৰলৈ আহি আমাৰ সৈতে কথা পাতক অকণমান দূৰলৈ আহি লওক আৰু আপোনাৰ সমস্যাটো জনাওক আচ্ছা মোৰ তাৰমানে এনেকুৱা হৈছে যে আজি প্ৰায় এবছৰ হ'ল হেল্ল' শুনি আছোঁ কওক এবছৰ হ'ল তাৰমানে মোৰ বাইকেদি এক্সিডেণ্ট হৈছিলে হোৱাত মানে এনেকুৱা মই ল'লোঁ হয় ডাঙৰীয়া আজি আমি কি সমস্যাৰ ওপৰত কথা পাতি আছোঁ নিশ্চিতভাৱে আপুনি গম পাইছে আমি আজি স্তনৰ কৰ্কট ৰোগ সম্পৰ্কে কথা পাতি আছোঁ আৰু আমাৰ সৈতে যিগৰাকী বিশেষজ্ঞ চিকিৎসক উপস্থিত আছে তেওঁ কৰ্কট ৰোগ বিশেষজ্ঞ চিকিৎসক তাৰ ৰিলেটেড যদি আপোনাৰ কিবা প্ৰশ্ন আছে তেনেহ'লে আমালৈ ফোন কৰি আপোনাৰ প্ৰশ্নটো সুধিব আপুনি কিবা জানিব যদি বিচাৰিছে তেতিয়াহ'লে জানিব কিন্তু আপুনি যিটো এক্সিডেণ্টৰ কথা আৰম্ভ কৰিছে এই বিষয়ৰ লগত আজি আমি কোনো ধৰণৰ উত্তৰ দিব নোৱাৰিম আমি আশা কৰিছোঁ পৰৱৰ্তী সময়ত আমি তেনেকুৱা এগৰাকী মেডিচিন স্পেচিয়েলিষ্টক আমি মাতিম তেতিয়া আপোনাৰ ফোনটো গ্ৰহণ কৰিম ধন্যবাদ জ্ঞাপন কৰিছোঁ আমালৈ ফোন কৰাৰ কাৰণে স্যাৰ যি কি নহওক মই এটা কথা সুধিব বিচাৰিছিলোঁ যে স্তনৰ কৰ্কট ৰোগ প্ৰকৃততে হয় কি কাৰণে আচ্ছা এতিয়ালৈকে ইমান ৰিচাৰ্চ কৰাৰ পিছতো একজেক্ট কাৰণটো ক'ব পৰা নাই কিন্তু কিছুমান ফেক্টৰ্ছ আছে যাৰ কাৰণে এইটো হ'ব পাৰে এটা হ'ল চাওক মাহেকীয়া আমাৰ আৰম্ভ হয় সাধাৰণতে 11 বছৰ বা 12 বছৰ কাৰোবাৰ যদি মাহেকীয়া খুব কম বয়সতে আৰম্ভ হৈছে অ'কে ধৰ 9 বছৰ বা 8 বছৰ
তেতিয়া এইটো এটা ৰিস্ক ফেক্টৰ ব্ৰেষ্ট কেঞ্চাৰ হোৱাৰ কাৰণে মাহেকীয়া সাধাৰণতে 45 বা 43 ইয়াৰ্ছত বন্ধ হৈ যায় এইটো মেন'পজ বুলি কওঁ কাৰোবাৰ যদি 45ৰ অলপ দেৰিলৈকে চলি আছে মাহেকীয়া সেইটো এটা কাৰণ কি যিমানখিনি মানুহৰ মাহেকীয়া চলি আছে সেইটো সময়ত এষ্ট্ৰজেন লেভেলটো বাঢ়ি থাকে আৰু এষ্ট্ৰজেন একটা ফেক্টৰ যোনটো ব্ৰেষ্ট কেঞ্চাৰ চেলবিলাকক কেঞ্চাৰ ফলৰ ট্ৰান্সফাৰ কৰি দিয়ে মাহেকীয়াৰ পিৰিয়ড যদি যিমান বেছি হৈ থাকিব সেইটো এটা কাৰণ 2 নম্বৰ কাৰণ আৰু ফেমিলি জেনেটিক 5-ৰ পৰা 10% জেনেটিক যেনেকৈ এঞ্জেলিনা জলি তেওঁ যেনেকৈ হেৰি আছে অভাৰিয়ান কেঞ্চাৰ বা ব্ৰেষ্ট কেঞ্চাৰ ৰিস্ক আছিলে কাৰোবাৰ যদি কেঞ্চাৰ আছে তেওঁ ফাৰ্ষ্ট ডিগ্ৰী ৰিলেটিভ মানে মাদাৰ চিষ্টাৰ ডটাৰ বা মেটাৰনেল আণ্ট এইকেইটা তেওঁলোকৰ ব্ৰেষ্ট কেঞ্চাৰ সম্ভাৱনা থাকে কাৰণ জিনটো এজনৰ পৰা ট্ৰান্সমিশ্যন হয় আচ্ছা ডায়েট বহুতে কয় ডায়েটৰ কাৰণে হয় নেকি ডায়েটৰ কাৰণে কোনো এনেকৈ কোনো স্পেচিফিক নাই কিন্তু দেখা গৈছে যে কোনোবা যদি ফেটি বস্তু বেছি খায় বা এলকহল বেছি খায় এইটো এটা ৰিস্ক ফেক্টৰ ব্ৰেষ্ট কেঞ্চাৰ হোৱাৰ কাৰণে এইবিলাক মেইনলি এইবিলাকে কাৰণ আছে হয় আমি আলোচনা কৰিম কাৰণবোৰ আৰু কেনেধৰণে সমস্যাবোৰ সমাধান কৰিব পাৰি এই কাৰণবোৰৰ পৰা আমি কেনেধৰণে আঁতৰি থাকিব পাৰি ছাৰ এটা ফোন আহিছে আমি ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু কি জানিব বিচাৰিছে জনাব হয় মই সৌৰভ কলিতাই কৈছোঁ তেজপুৰৰ পৰা হয় ডাঙৰীয়া আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আপুনি কি জানিব বিচাৰিছে তাৰমানে কি মোৰ মিছেছৰ বাচ্চা হোৱা আজি 5 বছৰ হৈ গ'ল 1.5 বছৰ মানে বাচ্চাই গাখীৰ খোৱাৰ পিছত বাওঁ ছাইডৰ ব্ৰেষ্টৰ পৰা তাৰপৰা গাখীৰটো নোলোৱা হ'ল আৰু নোলোৱা হৈ এতিয়া মানে ওপৰত অকণমান গোটা এটা আছে আৰু পেইন হৈ থাকে এইটো কিমান দিনৰ পৰা হৈ আছে গোটা টেমুনাটো আৰু পেইনটো আপোনাৰ হৈ থকা 6 বছৰ হৈ গৈছে আৰু টেমুনাটো সিমান তেতিয়াৰ পৰাই আছে নহয় জানো টেমুনা নাই তাৰমানে ভিতৰত চুলে তাৰমানে গোটা এটা থাকে তাৰমানে আৰু গোটা লৰে মানে ইফাল সিফাল যায় বাৰু বয়সটো কিমান ক'লে তেখেতৰ বয়স 42 ইয়াৰ্ছ হ'ল 42 ইয়াৰ্ছ ঠিক আছে এইটো হয় সাধাৰণতে 1.5 বছৰ গাখীৰ খুৱাইছে ঠিকে আছে 6 মাহ বেছি খোৱালে যথেষ্ট আৰু গাখীৰ ওলোৱা শেষ হোৱাৰ পিছতো যদি ক'ৰবাত টেমুনা ৰৈ গৈছে কেতিয়াবা গাখীৰটো জমি থাকে এইটো আমি এণ্টিবায়'টিক বা হেৰি বুলি কওঁ তাতে যদি জমি থাকে সেইটো কোনো অনিষ্ট নকৰে টেমুনাটো কিহৰ কাৰণে হৈ আছে এটা আল্ট্ৰাচাউণ্ড কৰিলে লগত মেম'গ্ৰাফি যিহেতু 42 ইয়াৰ্ছ আল্ট্ৰাচাউণ্ড মেম'গ্ৰাফি কৰিলে বস্তুটো গম পাই যাব বস্তুটো সঁচাকৈ টেমুনা আছে নে নাই হাতেদি কিছুমান হয় কি আৰু তোমাৰ যোনটো ফাইব্ৰ'চিষ্টিক ডিজিজ সেইটোত সাধাৰণতে হাতেদি টেমুনা পায় কিন্তু আল্ট্ৰাচাউণ্ডত বস্তুটো ডিফিউজ মানে এনেকৈ একদম পুৰা স্পেচিফিক টেমুনা নাথাকে সেই বস্তুটো আল্ট্ৰাচাউণ্ড বা মেম'গ্ৰাফি কৰিলে গম পাই যায় তেওঁ এটা আল্ট্ৰাচাউণ্ড বা মেম'গ্ৰাফি কৰক তাতে টেমুনাটো একজেক্টলি টেমুনাটো কি হৈ আছে গম পাব আল্ট্ৰাচাউণ্ড মেম'গ্ৰাফি এটা আইডিয়া দি দিব যে বস্তু কি আছে আৰু যি দৰকাৰ পৰে তাৰে পৰা এটা FNAC বা চাইট'লজি টেষ্টটো কৰিব পাৰি হয় ডাঙৰীয়া ইতিমধ্যে ছাৰে ক'লে যিহেতু কেতিয়াবা হয়তো গাখীৰ জমা হৈ থাকিও তেনেকুৱা ধৰণৰ এটা টেমুনা টাইপ এটা সমস্যা হ'ব পাৰে বা ফিল কৰিব পাৰে তেনেকুৱা ধৰণৰ গতিকে আল্ট্ৰাচাউণ্ড আৰু মেম'গ্ৰাফি এটা কৰিলে গোটেই কথাখিনি ওলাব কিহৰ কাৰণে সেই টেমুনাটো পায় চুলে পায় বাকীটো বাহিৰত কোনো ধৰণৰ টেমুনা নাই আৰু টেমুনাটো যিটো পায় সেইটো লৰচৰ কৰে বুলিও ক'লে গতিকে ইতিপূৰ্বে ছাৰে এটা কথা কৈছিলে যে যদিহে কেঞ্চাৰ হয় তেনেহ'লে সেই টেমুনাটো কিন্তু বহুত কঠোৰ হয় আৰু সি প্ৰায় ফিক্স হৈ থাকে লৰচৰ নহয় গতিকে আপোনাৰ ক্ষেত্ৰত যিহেতু আপোনাৰ মিছেছৰ ক্ষেত্ৰত যিহেতু লৰচৰ কৰিছে চুলে যিটো লৰচৰ পায় তেনেহ'লে আমি আশা কৰোঁ যে সেয়া কোনো ধৰণৰ মেজৰ সমস্যাৰ কিবা নহয় তথাপিতো এবাৰ আল্ট্ৰাচাউণ্ড আৰু এটা মেম'গ্ৰাফি কৰি লওক তাৰপিছত গম পাই লওক যে কিহৰ কাৰণে হৈ আছে নিশ্চিতভাৱে কোনো চিন্তাৰ কাৰণ নাই বুলি মই ভাবোঁ আৰু এজন ডক্টৰ চাৰ্জাৰী ডক্টৰ দেখালে ভাল হয় আৰু যদি ছাৰকো লগ পাব বিচাৰে তেনেহ'লেও ছাৰৰ ঠিকনাটো আমি অনুষ্ঠানৰ শেষৰ ফালে জনাই দিম আপোনালোকে আহি এবাৰ ছাৰক লগ কৰিলেও নিশ্চিতভাৱে গোটেই কথাখিনি আপোনালোকে পুংখানুপুংখভাৱে আপোনালোকে পৰীক্ষা নিৰীক্ষা কৰি ল'ব পাৰিব ছাৰ আমি অনুষ্ঠানৰ কিছু সময় বিৰতি ল'ব লাগিব আৰু দৰ্শকসকল যিহেতু আজি আমি স্তনৰ কৰ্কট ৰোগ সম্পৰ্কে কথা পাতি আছোঁ আৰু আপোনালোকেও যদি কিবা সমস্যাৰ বিষয়ে জানিব বিচাৰিছে স্তন কৰ্কট ৰোগ বা স্তনৰ যিকোনো ধৰণৰ টেমুনা পেইন বা পানী ওলাই থকা এনেকুৱা যিবোৰ কমন প্ৰব্লেম আছে সেই প্ৰব্লেমসমূহৰ পৰৱৰ্তী সময়তনো কি হ'ব পাৰে তাৰ বিষয়ে যদি কিবা জানিব বিচাৰিছে আমালৈ ফোন কৰিব পাৰে আমাৰ ফোন নম্বৰটো ইতিপূৰ্বে দি থোৱা আছে কিছু সময় বিৰতি লৈ লৈছোঁ বিৰতিৰ পিছতে পুনৰ আমি কথা পাতিম এই সম্পৰ্কে গতিকে চাই থাকক আমাৰ এই বিশেষ অনুষ্ঠান ডক্টৰ চনকল মই বিৰতিৰ পাছতে পুনৰ উভতি আহিছোঁ আমাৰ এই বিশেষ অনুষ্ঠান ডক্টৰ চনকললৈ আৰু আজি আমাৰ সৈতে উপস্থিত আছে ডক্টৰ জয়দীপ পুৰকায়স্থ ছাৰ আমি স্তনৰ কৰ্কট ৰোগ সম্পৰ্কে কথা পাতি আছোঁ
বিভিন্নজনে আমালৈ ফোন কৰি আছে মই পুনৰবাৰ দৰ্শকসকলক এটা কথা অনুৰোধ জনাইছোঁ যে আমালৈ যেতিয়া আপোনালোকে ফোন কৰিব আপোনালোকে টেলিভিছনৰ পৰ্দাৰ পৰা কিছু দূৰলৈ আহি আমাৰ সৈতে কথা পাতিব তেতিয়া আপোনালোকৰ কথাখিনি আমাৰ শুনাটো সুবিধা হয় আৰু আমাৰ উত্তৰ দিবলৈও সুবিধা হয় আৰু এটা কথা এই মুহূৰ্তত জনাই দিওঁ ছাৰে ইতিমধ্যে বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আমাক পৰামৰ্শ দি আছে যদিহে এই পৰামৰ্শখিনি আপোনালোকে পুনৰবাৰ শুনিব বিচাৰে আমাৰ এই অনুষ্ঠানটোৰ সম্প্ৰচাৰ নহয় পুনৰ সম্প্ৰচাৰ নহয় কিছু কাৰিকৰী অসুবিধা আছে যেহেতু আমি আপোনালোকৰ ফোন কলছবোৰ গ্ৰহণ কৰোঁ পোনপটীয়াকৈ আমি লাইভত আছোঁ গতিকে পুনৰ সম্প্ৰচাৰ কৰিবলৈ আমাৰ কিছু অসুবিধা হয় কিন্তু আমাৰ এই অনুষ্ঠানটো শেষ হোৱাৰ লগে লগে আমাৰ প্ৰথম খবৰৰ ইউটিউব চেনেলত উপলব্ধ হ'ব এই অনুষ্ঠানটো যদিহে ছাৰৰ পৰামৰ্শখিনি পুনৰ আপোনালোকে শুনো বুলি ভাবে তেনেহ'লে প্ৰথম খবৰৰ ইউটিউব চেনেলত গৈ আপোনালোকে এই অনুষ্ঠানটো চাব পাৰে আৰু পুনৰবাৰ জনাই দিওঁ আপোনালোকে যদি কিবা জানিব বিচাৰে তেনেহ'লে পলম নকৰিব আমালৈ ফোন কৰক আমাৰ ফোন নম্বৰটো হৈছে 036124668780 এই নম্বৰত ফোন কৰি আমাৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব ছাৰৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিব পাৰিব যি কি নহওক ছাৰ আমাৰ এটা ফোন আছে ফোনতে আমি ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব কামৰূপ জিলাৰ পৰা কৈছোঁ বাইদেউ জনাব বাইহাটা চাৰিআলিৰ পৰা হয় বাইদেউ আপোনাৰ সমস্যাটো জনাওক মোৰ ছোৱালীৰ 24 বছৰ বয়স হ'ল আজি এমাহ মানৰ পৰাই বাস্তনটো মানে বিষাই থাকে 24 বছৰ বাও সাইডটো বিষাই থাকে কেতিয়াৰ পৰা বিষ হৈ আছে এটো আজি এমাহ মান হ'ল চাগে দিয়া পিএইচডি দেখুৱাইছিলো তেমুনা বা তেনেকুৱা কিবা সমস্যা পাইছে নেকি বাইদেউ এজনীক দেখুৱাইছিলো তেমুনা নাই কিন্তু চুই দিলে বিষায় স্যাৰ কি হ'ব পাৰে এক্সেড হৈছে মাহিকাৰ লগত কি সম্পৰ্ক আছে নেকি জাস্ট মাহিকাৰ সময়ত বিষায় বা তেনেকুৱা আছিলে মাহিকাৰ সময়ত বিষায় তাৰ পিছত মাহিকাটো হৈ গ'ল টেবলেটটো খুৱাইছিলো কি নামটো মই পাহৰিলো বাৰু তাৰ পিছত এতিয়া আকৌ দেখোন নতুনকৈ আকৌ আৰম্ভ হৈছে আজি 3 দিন মানৰ পৰা বিষ যদি খুব বেছি চিন্তা কৰিব লগা একো নহয় এটা বিষয় সাধাৰণ বিষয় টেবলেট এটা খুৱাই দিয়ক পেৰাচিটামলৰ নিচিনা আৰু যদি বিষটো থাকে তেতিয়াহ'লে এটা আল্ট্ৰাচাউণ্ড কৰি চাই ল'ব লাগিব যিহেতু ওৱান চাইডে বিষ কেতিয়া হয় কম বয়স হয় কেতিয়াবা ইনফেকশ্যন হয় ইনফেকশ্যন হ'লেও বিষ হ'ব পাৰে কাৰণ সাধাৰণতে যোনটো চাইক্লিকেল মেচিল যিটো কমন বিষয়টো দুইফালে হয় মাইকেলৰ ৰিলেটেডবিলাক দুইফালে হ'ব যিহেতু এক চাইডে বিষ সেইকাৰণে কেতিয়াবা ইনফেকশ্যন হোৱাৰ সম্ভাৱনা থাকে সেইকাৰণে কোনোবা ডক্টৰক দেখাই লওক আৰু এটা আল্ট্ৰাচাউণ্ড কৰিলে বিষটো কিয় হৈ আছে এইটো গম পোৱা যায় হয় 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 বাইদেউ ইতিমধ্যে ছাৰে ক'লে যিহেতু এটা চাইডে বিষ হৈ আছে গতিকে ইনফেকশ্যনৰ কাৰণেও বিষ হ'ব পাৰে এবাৰ ডক্টৰক দেখুৱাই লওক ডক্টৰক দেখুৱাই ল'লে নিশ্চিত হ'ব যে কিহৰ কাৰণে প্ৰকৃততে বিষ হৈ আছে আৰু এটা কথা কৈ দিওঁ বাইহাটাটো গুৱাহাটী বহুত বেছি ডিফাৰেঞ্চ নহয় বেছি দূৰ নহয় যদি আপোনালোকে আহি এবাৰ ছাৰকো লগ কৰি চাব বিচাৰে তেনেহ'লে নিশ্চিতভাৱে ছাৰৰ ঠিকনাটো আমি অনুষ্ঠানৰ শেষৰ ফালে দিয়ে দিম গতিকে আমাৰ অনুষ্ঠানটো চাই থাকক আপোনালোকে ছাৰৰ সৈতেও পোনপটীয়াকৈ যোগাযোগ কৰি ল'ব পাৰিব যি কি নহওক ছাৰ আমি এটা কথা উল্লেখ কৰি আহিছোঁ যে বিভিন্ন সমস্যাৰ কথা উল্লেখ কৰিছোঁ আৰু কৰ্কট ৰোগ বুলি ক'লে মানে আমাৰ সকলোৰে এটা মনলৈ আহে যে হায়দৰাবাদ নহ'লে চেন্নাই চিকিৎসাৰ কাৰণে কিন্তু বৰ্তমান সময়ত অসমতো যথেষ্ট স্বাস্থ্য খণ্ডত উন্নত হৈছে চিকিৎসা নতুন নতুন কৌশল অৱলম্বন কৰা হৈছে ইয়াতো বৰ্তমান সময়ত এই কৰ্কট ৰোগৰ চিকিৎসা অসমত কেনেকুৱা ধৰণৰ অসমত ইণ্ডিয়াৰ যিকোনো জেগাত যি চিকিৎসা হয় একে চিকিৎসা এতিয়া গুৱাহাটীতো হয় বা অসমতো হয় কাৰণ অসমত বহুতকেইটা কেঞ্চাৰ হস্পিটেল খুলি আছে প্ৰাইভেটতো আছে চৰকাৰী লেভেলতো আছে সব ধৰণৰ যেনেকৈ চাৰ্জাৰী এইটো তাতে 3টা ধৰণৰ পদ্ধতি সাধাৰণতে হয় চাৰ্জাৰী ৰেডিয়েশ্যন থেৰাপি আৰু কেমোথেৰাপি চাৰ্জাৰীটো এইটো খুব এটা ডিফিকাল্ট চাৰ্জাৰী নহয় যিকোনো বেষ্টৰ চাৰ্জাৰী ইয়াতে আমি এতিয়া কৰি আছোঁ এই 2 ধৰণৰ বেষ্টৰ চাৰ্জাৰী কেমোথেৰাপি অল অভাৰ ইণ্ডিয়া চেম মেডিচিন একে জেগাৰ পৰা আহে চব বস্তু একে আৰু ৰেডিয়েশ্যন যোনটো দিয়ে ৰেডিয়েশ্যন মেচিন আগতে ইমান নাছিলে কিন্তু এতিয়া চৰকাৰৰ তাতো আৰু প্ৰাইভেটতো ভাল ৰেডিয়েশ্যন মেচিন আহিছে যাৰ কাৰণে ৰেডিয়েশ্যন ট্ৰিটমেণ্ট গোটেইখিনি ট্ৰিটমেণ্ট ইয়াতে উপলব্ধ আছে মানে বৰ্তমান সময়ত বাহিৰত যোৱাৰ কোনো দৰকাৰ নাই পইচাটো ইমান খৰচ কৰাৰ দৰকাৰ নাই ইয়াতে প্লাছ কিছুমান গভৰ্ণমেণ্ট স্কিমো আছে যাতে বহুত কম খৰচতে ইয়াতে হৈ যায় হয় 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 মই আৰু কেইটামান কথা পাতিবলগীয়া আছে যিহেতু আমি এটা আৰম্ভণিতে কথা পাতিছিলোঁ যে আপোনাৰ কাষলৈ কেনেকুৱা ধৰণৰ পেচেণ্ট আছে 4th ষ্টেজৰ পৰা 3rd ষ্টেজ এনেকুৱা ধৰণৰ পৰা মানে এডভান্স ষ্টেজত বেছিকৈ আহে এই কথাখিনি মই পাতিম অকণমান ডিটেইলছত আপোনাৰ পৰা কিবা এটা জানিব বিচাৰিম কিন্তু এটা ফোন আছে আমি ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু কি জানিব বিচাৰিছে হয় বাইদেউ ক'ব আপুনি কি জানিব বিচাৰিছে ছোৱালীটো তাৰমানে মাহেকে হ'ল মাহেকে হোৱাৰ আজি 13 দিন হোৱাৰ পিছত নহয় তাৰমানে ব্লিডিং হৈ আছে তাইৰ বাইদেউ ব্লিডিং হৈ আছে
আচ্ছা মাহেকীয়া হৈ যোৱাৰ 13 দিন হ'ল 13 দিন ধৰি তেওঁৰ ব্লিডিং হৈ আছে নেকি হৈয়ে আছে মাজতে নাছিল মাজতে 3 দিন 4 দিন মান নাছিল তাৰপিছততো আৰু হৈছে তাৰমানে কি কাৰণত এইটো হয় বাইদেউ আচলতে আজি আমি কৰ্কট ৰোগ সম্পৰ্কে কথা পাতিবলৈ আহিছিলোঁ ষ্টনৰ কিছু যদি ব্ৰেষ্টৰ কিবা সমস্যা আছে সেই সম্পৰ্কে ছাৰে পৰামৰ্শ দিবৰ বাবেহে আমাৰ সৈতে আছিলেহি আৰু যিটো সমস্যা হৈছে এইটো আজিৰ বিষয়টোৰ লগত ৰিলেটেড নহয় এটো এগৰাকী গাইনোকোলজিষ্টক কাক চাপিলে নিশ্চয় তেওঁ জনাব পাৰিব যে কিহৰ কাৰণে এই বস্তু এইটো সমস্যা খুব কমন যোনটো হৈ আছে মাহেক মানে ব্লাড ব্লিডিং হৈ থাকাটো কোনোবা গাইনোকোলজিষ্ট ভাল যে ওচৰত দেখাই দিও এইটো দৰব দিব ঠিক হৈ যাব হয় 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 বাইদেউ ছাৰে কৈছে যে এইটো আজিকালি খুবেই কমন সমস্যা বহু যুৱতী মহিলাৰে হয় এনেকুৱা সমস্যাবোৰ গতিকে আপোনালোকে ভয় কৰিব নালাগে এগৰাকী গাইনোকোলজিষ্টক কাক চাপক তেওঁ নিশ্চয় পৰামৰ্শ দিব আৰু ঔষধ খালে ভাল হ'ব ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি আমালৈ ফোন কৰাৰ বাবে ছাৰ মই ক'ব বিচাৰিছিলোঁ যে যিহেতু আমাৰ এডভান্স ষ্টেজত আপোনাৰ কাষলৈ পেচেণ্টবোৰ আহে সুস্থ হোৱাৰ চান্স কিমান দূৰ থাকেগৈ যিমান এডভান্স হয় ইমান সুস্থ হেৰি চান্সটো কমি যায় যেনেকৈ আমি কওঁ কি ষ্টেজ 1ত আমি এইটো আমাৰ মেডিকেল চায়েন্সত হয় 5 ইয়াৰ সাৰ্ভাইভেল তো 5 ইয়াৰ সাৰ্ভাইভেল ষ্টেজ 1ত 95% মানে 95% মানুহ এট 5 ইয়াৰ্ছ 5 বাচি থকা চান্সেছ পৰৱৰ্তী সময়ত ধুনীয়া লাইফ ষ্টাইল এটা কটাই থাকিব পাৰে একদম নৰ্মেল লাইফ ষ্টাইল কৰে মোৰো অপাৰেশ্যন কৰা পেচেণ্ট আছে আজি পৰা 18 বছৰ 16 বছৰ আগতে অপাৰেশ্যন কৰিছিলোঁ তেওঁলোকে ভাবাই নাই ইমান বাচিব এতিয়া ধুনীয়াকৈ নৰ্মেল লাইফ লিড কৰি আছে বাচি আছে ভালে আছে হয় হয় ষ্টেজ 1 94% ষ্টেজ 2 ধৰ 70 to 80% ষ্টেজ 3 60% মানে 5 ইয়াৰ সাৰ্ভাইভেল আর ষ্টেজ 4 যদি হৈ যায় তেতিয়া তা 5 ইয়াৰ সাৰ্ভাইভেল তাতো একদম জিরো নহয় 15% ওকে যিমান এডভান্স হৈ যায় তাও তেতিয়া তামান সাৰ্ভাইভেল চান্সেস কমি যায় সেইকাৰণে যিমান সোনকালে যায় চিকিৎসা কৰে আৰু চিকিৎসাটো গোটেখিনি কৰিব লাগে এটো আমি কম মাল্টি মডালিটি ট্ৰিটমেন্ট খালি সার্জারি অপারেশন কৰিলে নহয় অপারেশন কেমোথেৰাপি ৰেডিয়েশন এটো কম্বিনেশন কৰি সাধাৰণতে গোটেখিনি তোৰ প্ৰয়োজন হয় তো গোটেখিনি চিকিৎসা যদি কমপ্লিট কৰে তেতিয়াহ'লে তাও ভাল হোৱাৰ চান্সেস বহুত বেছি খুব এটা গুৰুত্বপূৰ্ণ কথা আমাৰ এটা কথা আমি বাৰে বাৰে উল্লেখ কৰিছোঁ যে উত্তৰ পূৰ্বাঞ্চল কেঞ্চাৰৰ কাৰণে হটস্পট হৈ পৰিছে কিন্তু তথাপিতো এৱাৰনেছটো আমাৰ কমি আছে যে আমি কোনটো ষ্টেজত ডক্টৰৰ ওচৰলৈ যাওঁ 3rd বা 4th ষ্টেজত প্ৰথম বা 2nd ষ্টেজত আমি গৈ নাপাওঁগে কাৰণ বহুত সময়ত আমি ইগনৰ কৰোঁ আমাৰ শৰীৰটোতনো কি হৈ আছে আমি গুৰুত্ব নিদিওঁ বা কোনো ক্ষেত্ৰত এনেকুৱা হয় গাঁৱৰ মহিলা যুৱতীসকলে লাজত উল্লেখ নকৰে যে মোৰ এনেকুৱা ধৰণৰ এটা সমস্যা আছে কি এনেকুৱা ধৰণৰ কাণ্ড কাৰখানাবোৰৰ কাৰণে আমি যাওঁ কেতিয়া 3rd বা 4th ষ্টেজত কিন্তু যিমান আমি সোনকালে যাব পাৰোঁ সিমানে আৰোগ্য হোৱাৰ চান্সো বহুত বেছি থাকে যি কি নহওক ছাৰ মই আপোনাক আৰু দুটামান কথা সুধিবলগীয়া আছে এটা ফোন আছে আমি ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু কি জানিব বিচাৰিছে জনাব ময়ূৰী পৰা কৈছিলোঁ মই তেজপুৰৰ পৰা কৈছোঁ হয় বাইদেউ জনাব আপুনি কি জানিব বিচাৰিছে মোৰ মানে এবছৰমান আগতে মোৰ ব্ৰেষ্টত অলপ পেইন হয় এনেকুৱা অলপ হেৰি হৈছিলে মানে টিপি দিলে মানে অলপ এই জেল টাইপৰ যেনেকুৱা এটা সেই ইপিনৰ পৰা দিলে সিপিনে গুচি যায় সেনেকুৱা টাইপৰ বৰ্তমানো সেই একে সমস্যাতে হৈয়ে আছে মই মানে ডক্টৰক ইয়াতে দেখালোঁ দেখুৱাৰ পিছত মোক মেডিচিন দিছিলে দুবি এইখিনি খোৱাৰ পিছত ভাল পোৱা নাই ভাল পাইছিলোঁ তাৰপিছত এবছৰ পিছত মানে আকৌ ষ্টাৰ্ট হৈছে মানে পেইনটো অলপ ওকে এই বছৰৰ পৰা কিবা ট্ৰিটমেন্ট কৰিছে যোৱা বছৰ কৰিছিলোঁ এবছৰৰ আগতে সেইটো মানে মেমোগ্ৰাফি আৰু আল্ট্ৰাছাউণ্ড কৰাইছিলোঁ মেমোগ্ৰাফি ৰিজাল্টটো ফাইব্ৰইডেনোচিছ বিনাইন 2 তেনেকৈ আহিছিলে ওকে যোনটো কয় ফাইব্ৰইডেনোচিছ বা ফাইব্ৰোচিষ্টিক ডিজিজ এইটো কমন এইটো হয় তেনেকুৱা হয় এইটো যেনেকৈ ব্ৰেষ্টৰ এই মাহিকাৰ সময়ত যেতিয়া হয়তো মানে এই ডেভেলপমেণ্টটো এবনৰ্মেল হৈ যায় তো দৰৱ খালে এইটো কিছুদিন ঠিক থাকে আৰু কেতিয়াবা যদি কিছুমান হয় কি দৰৱ খোৱাৰ পিছত একদম পুৰা আৰোগ্য হৈ যায় কিন্তু কেতিয়াবা বস্তুটো দৰৱটো বন্ধ হোৱাৰ পিছত আকৌ হ'ব পাৰে আকৌ হ'লে আকৌ দৰৱ দিলে এইটো আকৌ ঠিক হৈ যায় মানে এইটো আমি ৰেকাৰেঞ্চ বুলি কওঁ বা ৰিপিট কৰি বুলি কওঁ এবাৰ দৰৱ খাই ঠিক হোৱাৰ পিছত দৰৱ বন্ধ হোৱাৰ পিছত আকৌ হোৱাৰ সম্ভাৱনা থাকে আকৌ দৰৱ খালে আকৌ ঠিক হৈ যাব এইটো এই বহুত কিবা মেজৰ সমস্যা হ'ব পাৰে এইটো বিনাইন ফাইব্ৰোচিষ্টিক তেনেকৈ মেমোগ্ৰাফি আল্ট্ৰাছাউণ্ডৰ ফাইব্ৰোচিষ্টিক বা ফাইব্ৰোইডেনোচিছ বুলি কৈছেই এইটো বিনাইন এইটো কেঞ্চাৰ নহয় মানুহেতো কেঞ্চাৰটো ভয় কৰে এইটো নহয় এইটো কেঞ্চাৰ নহয় এইটো বিনাইন নন কেঞ্চাৰ এইটো মেডিচিনত ঠিক হৈ যায় মেডিচিন খাই সাধাৰণতে আমি তেনেকুৱা দিওঁ 3 মাহ বা 6 মাহ মেডিচিন দিওঁ মেডিচিন দিয়াৰ পিছত যদি একদম আৰোগ্য হৈ গ'ল তেতিয়া মেডিচিন দৰকাৰ নাই তাৰপিছত আমি বন্ধ কৰি চাওঁ কিছুমানক আকৌ হ'ব পাৰে তেতিয়া আকৌ মেডিচিনটো দি দিওঁ তেতিয়া ঠিক হৈ যায়
হয় বাইদেউ ইতিমধ্যে ছাৰে আপোনাৰ কথাখিনিৰ পৰা খুব ধুনীয়াকৈ বুজাই দিছে যে বেলেগ একো মেজৰ প্ৰব্লেম নহয় মেজৰ সমস্যা নহয় আৰু এইটো নন কেঞ্চাৰ গতিকে চিন্তা কৰিবলগীয়া কাৰণ নাই মেডিচিন খালে ভাল হ'ব আপুনি ডক্টৰক কাক দেখুৱাইছিলে পূৰ্বে যি ধৰণৰ মেডিচিন খাইছিলে বা আকৌ এবাৰ দেখুৱাই লৈ আপুনি মেডিচিন খাওক নিশ্চয় ভাল হ'ব ছাৰ আমি কথা পাতি আছিলোঁ যে ৰেটটো পাৰ্চেণ্টেজটো কিমানটো সুস্থ হোৱাৰ আপুনি ইতিপূৰ্বে জনালে যে ফাৰ্ষ্ট ষ্টেজত কিমান পাৰ্চেণ্টেজ আমি এটা কথা খোৱা বোৱাৰ ক্ষেত্ৰত বা মানুহৰ লাইফ ষ্টাইল ক্ষেত্ৰত বৰ্তমান সময়ত ইমান ব্যস্ত ইমান এটা বিজি চিডুলৰ মাজত মানুহ থাকে গতিকে আমাৰ লাইফ ষ্টাইলেও আমাক এই ধৰণৰ বেমাৰ আজাৰবিলাক হোৱাত উদগনি যোগাইছে নেকি ছাৰ যেনেকৈ আমি বেছিভাগ আমি এতিয়া ৱেষ্টাৰ্ণ লাইফষ্টাইল এডাপ্ট কৰি আছোঁ খোৱা ছোৱালীজনীও খাই আছোঁ চব মানে এডাল্টাৰেটেড ইনচেক্টিচাইড পেষ্টিচাইড সেইটোও কেঞ্চাৰ হোৱাৰ কাৰণ বিশেষকৈ ইণ্টেষ্টাইনৰ সেইকাৰণে এটা হেল্ডি লাইফষ্টাইল লিড কৰোঁ আমি যদি চব হেল্ডি ডায়েট খাওঁ ৰেগুলাৰ ফিজিকেল এক্সাৰচাইজ কৰোঁ ফিজিকেল এক্সাৰচাইজটোও ব্ৰেষ্ট কেঞ্চাৰ প্ৰিভেণ্ট কৰে বুলি কয় হেল্ডি লাইফষ্টাইল লৈ যদি ৰেগুলাৰ ফিজিকেল এক্সাৰচাইজ আৰু হেল্থ ডায়েটটো যেনেকৈ ৰেগুলাৰ বেলেঞ্চ ডায়েট তাতে প্ৰটিন ভিটামিন মিনাৰেল ফেট গোটেইখিনি বেলেঞ্চ ডায়েট এটা খাওঁ বেছি আৰু প্লাছ এইবিলাক যে আমি জাংক ফুড যে খাওঁ জাংক ফুড ইজ হাৰ্মফুল জাংক ফুড নট অনলি ব্ৰেষ্ট কেঞ্চাৰ কাৰণে ব্ৰেষ্ট কেঞ্চাৰ হোৱাৰ সম্ভাৱনা আৰু জাংক ফুড খালে ইণ্টেষ্টাইনৰো বহুতখিনি বেমাৰ চেমাৰ হয় খালি কেঞ্চাৰ নহয় বেলেগ বেমাৰো হয় যেনেকৈ ইণ্টেষ্টাইন লাৰ্জ ইণ্টেষ্টাইন বেমাৰবিলাক হয় সেইকাৰণে জাংক ফুড যিমান পাৰোঁ এভইড কৰা ভাল আৰু এই তেল মছলা এইটো কম খাব লাগে তেল মছলা এনেও বেয়া আছে আমি ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু কি জানিব বিচাৰিছে জনাব মই হাজোৰ পৰা কৈছোঁ ৰঞ্জনা কলিতা মোৰ মানে এই 6 মাহমান হ'ল খামচিৰ দৰে মানে উঠে আৰু উঠি মানে সেই খুজেতি ধৰি মানে চকা হৈ যায় বিয়পি যায় বস্তুটো ডক্টৰ নহয় জানো কিন্তু ভাল পোৱা নাই মই ঔষধ লগাইছোঁ হয় হয় এইটো আপোনাৰ স্কিনৰ ওপৰত নহয় জানো এইটো স্কিনৰ হয় এইটো স্কিনৰ সমস্যা যেটো খজুতি হৈ আছে ঘা হেৰি হৈছে এইটো স্কিনৰ যিকোনো ডক্টৰক দেখালে স্কিনৰ ডক্টৰ বা যিকোনো চাৰ্জাৰী ডক্টৰ দেখালে দৰৱ দিব খোৱাৰ দৰৱ দিব পাৰে লগোৱা দৰৱ দিব পাৰে এইটো ঠিক হৈছে স্কিনৰ প্ৰব্লেম হয় হয় মই প্ৰথমতে কৈছিলোঁ কেতিয়াবা স্কিনতো প্ৰব্লেম হ'ব পাৰে ব্ৰেষ্টৰ হয় হয় কাৰণ ব্ৰেষ্টৰ ওপৰতো স্কিনে স্কিনৰ প্ৰব্লেম বেষ্ট যেনেকৈ বেলেগ জেগাত স্কিনৰ প্ৰব্লেম হয় ব্ৰেষ্টৰ ওপৰত স্কিনৰ একে প্ৰব্লেম হ'ব পাৰে হয় হয় বাইদেউ বহুত বিশেষ চিন্তাৰ কাৰণ নহয় এই স্কিনৰ প্ৰব্লেম স্কিনৰ সমস্যা গতিকে স্কিন ডক্টৰ এগৰাকীক দেখুৱাই দিলে নিশ্চয় তেওঁৰ পৰামৰ্শ ল'লে নিশ্চয় উপকৃত হ'ব যি কি নহওক ছাৰ আমি গম পালোঁ যে কেনেকুৱা ধৰণৰ আমাৰ হেল্ডি লাইফষ্টাইল এটা কটালে আমি বেমাৰ আজাৰৰ পৰা ৰক্ষা পাব পাৰোঁ আমি নিজকে আৰোগ্য কৰি ৰাখিব পাৰোঁ কিন্তু এটা কথা মই মুহূৰ্তত আপোনাৰ পৰা জানিব পাৰিছোঁ শেহতীয়াকৈ মই গম পালোঁ যে আপোনালোকৰ ক্লিনিকত আজিকালি বহুতে নিজৰ সৌন্দৰ্য চৰ্চাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে নিজৰ ধুনীয়া এযোৰ ষ্টন বিচাৰে বা বহুতে সৰু থাকে তেওঁলোকে ডাঙৰ কৰিব বিচাৰে আৰু মই গম পালোঁ যে আপোনালোকৰ ক্লিনিকতো আচলতে তেনেকুৱা এটা ব্যৱস্থা আছে গোটেই কথাখিনি মই আপোনাৰ পৰা অকণমান জানিব বিচাৰিছোঁ আজিকালি মানে এস্থেটিকত মানুহ খুব এৱেৰ স্কিনৰ বা ফেচৰ তাৰমানে মানে ধুনীয়া হৈ থাকিব বিচাৰে য়ং হৈ থাকিব বিচাৰে এটা হ'ল ফেচ টু ফেচতো মানে বহুত ধৰণৰ ট্ৰিটমেণ্ট কৰে প্লাছ ব্ৰেষ্টটো হয় কি কিছুমান ধৰক ব্ৰেষ্টটো সৰু আছে বা শ্বেপটো ইমান ঠিক নহয় বা ব্ৰেষ্টটো ডাঙৰ আছে সেইটোক আমি অগমেণ্টেশ্যন মেম'প্লাষ্টিক বুলি কওঁ মেম'প্লাষ্টিক চাৰ্জাৰী তাৰ দুই ধৰণৰ আছে এটা অগমেণ্টেশ্যন মেম'প্লাষ্টিক এটা ডিডাকশ্যন মেম'প্লাষ্টিক কাৰোবাৰ যে ব্ৰেষ্টটো বহুত ডাঙৰ হৈ গৈছে বা অকণমান বা চেকিং হৈ গৈছে নামি আহিছে এইটো আমি চাৰ্জাৰী কৰি তাক আকৌ ধুনীয়াকৈ শ্বেপত আনি দিব পাৰোঁ আৰু আজিকালি চাৰ্জাৰী কৰি ব্ৰেষ্টটো মানুহজনে যেনেকৈ বিচাৰে তেনেকৈ আমি ব্ৰেষ্টটোকে বনাই দিব পাৰোঁ এইটোক এস্থেটিক ব্ৰেষ্ট চাৰ্জাৰী বুলি কয় যদি কাৰোবাৰ ডাঙৰ হৈ আছে বা অকণমান চেকিং হৈ আছে তাক আমি চাৰ্জাৰী কৰি অকণমান আকৌ শ্বেপত আনি দিব পাৰোঁ আৰু কাৰোবাৰ যদি ব্ৰেষ্ট অকণমান সৰু আছে ডাঙৰ কৰিব বিচাৰে সেইটোক আমি কওঁ অগমেণ্টেশ্যন মেম'প্লাষ্টিক মেম'প্লাষ্টিক তাতে ব্ৰেষ্ট ইমপ্লাণ্ট বুলি কয় চিলিকন ইমপ্লাণ্ট সেইটো বহুত ৱেষ্টাৰ্ণ কাণ্ট্ৰিজত বহুতে কৰে এইটো বিশেষকৈ এক্ট্ৰেছবিলাকে ইমপ্লাণ্ট বুলি কয় সেই ধৰণৰ চাৰ্জাৰী এতিয়া এভেইলেবল আছে এইটো বেছি খুব এটা ডিফিকাল্ট চাৰ্জাৰী নহয় ইমপ্লাণ্ট দি যোৱাৰ পৰা কাৰোবাৰ ষ্টন সৰু হৈ আছে তাক ইমপ্লাণ্ট বহাই দি আমি বস্তু অলপ ডাঙৰ কৰিব পাৰোঁ আৰু যিকোনো শ্বেপত আনি দিব পাৰোঁ হয় হয় ছাৰ এটা ফোন আছে আমি ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব হেল্ল' কোনে কৈছে ক'ৰ পৰা কৈছে আৰু কি জানিব বিচাৰিছে জনাব আপুনি শুনি আছে আপুনি ক'ৰ পৰা কৈছে কোনে কৈছে আৰু আপোনাৰ সমস্যাটোৰ বিষয়ে ক'ব হেল্ল' ছাৰ মই মিৰ্জাৰ পৰা কৈছোঁ হয় আপোনাৰ সমস্যাটো জনাব আপোনাৰ সমস্যাটো জনাওক কৈছোঁ
মিৰ্জাৰ পৰা কৈছোঁ। আপোনাৰ সমস্যাটো কওক সমস্যা মোৰ নহয় প্ৰস্তাৱত দুৱাৰত না এই মানে একদম ভিতৰত অকণমান ভিতৰত মানে অকণমান গুটি নিচিনা হয় আচলতে আজি আমি স্তন কেঞ্চাৰ বা তেনেকুৱা ধৰণৰ সমস্যাসমূহৰ ওপৰতহে কথা পাতিছিলোঁ আপোনাৰ যিটো সমস্যাৰ কথা আমাক জনাইছে সেইটো আচলতে আমাৰ আজিৰ বিষয়টোৰ লগত ৰিলেটেড নহয় এজন গাইনকলজিষ্টক যদি পৰামৰ্শ লয় নিশ্চয় তেখেতে আপোনাক এই প্ৰশ্নটোৰ উত্তৰ দিব ধন্যবাদ জ্ঞাপন কৰিছোঁ আমালৈ ফোন কৰাৰ বাবে ছাৰ আমি অনুষ্ঠান সামৰিব লাগিব আমাৰ সময় হৈ আহিল আপোনাৰ মই দৰ্শকসকলক জনাইছিলোঁ যে আপোনাৰ ঠিকনাটো আমি শেষৰ ফালে কৈ দিম আপোনাৰ যদি ঠিকনাটো কৈ দিয়ে মানে আমি এটা মোৰ আমাৰ ট্ৰাষ্ট আছে অংককে ট্ৰাষ্ট বুলি তাৰ পৰা আমি এটা ব্ৰেষ্ট ক্লিনিক আৰম্ভ কৰিছোঁ জাষ্ট ৰিচেণ্টলি আৰম্ভ কৰিছোঁ এইটো আৰ্যনগৰ সৰপতি তাৰ ওচৰত আৰ্য কলেজ আৰু বিপুৰা কেঞ্চাৰ হস্পিটেলৰ মাজত এই অংককে ব্ৰেষ্ট ক্লিনিক বুলি আছে তাতে মই থাকোঁ তাতে মই বহোঁ তাতে আমাৰ চেম্বাৰ আছে তাতে যিকোনো স্তনৰ সমস্যালৈ আহিলে আমি তাতে তাৰ ডায়াগনচিছ আৰু ট্ৰিটমেণ্ট দুটাই কৰিব পাৰোঁ খালি কেঞ্চাৰ নহয় এই যিকোনো ধৰণৰ স্তনৰ অসুবিধাৰ কাৰণে তাতে আমাৰ ক্লিনিক এটা আছে এইটো আমি অংককে ব্ৰেষ্ট ক্লিনিক বুলি নাম দিছোঁ এইটো আৰ্য কলেজ আৰু বিপুৰা কেঞ্চাৰ হস্পিটেলৰ জাষ্ট মাজে আছে অ'কে ধন্যবাদ জ্ঞাপন কৰিছোঁ ছাৰ আপুনি এঘণ্টা সময় আপোনাৰ বহুমূলীয়া সময় আমাক দিলে আৰু মই আশাবাদী যে আমাৰ দৰ্শকসকলে উপকৃত হ'ব আপোনাৰ এই পৰামৰ্শখিনিৰ জৰিয়তে আৰু দৰ্শকসকলে এয়া আছিল আমাৰ সৈতে উপস্থিত থকা ডক্টৰ জয়দেৱ পুৰকায়স্থ ডাঙৰীয়া আৰু তেখেতে আমাক আজি স্তন কৰ্কট ৰোগৰ সম্পৰ্কে যথেষ্টখিনি পৰামৰ্শ দিয়াৰ উপৰিও কিছু কমন সমস্যাৰ সন্দৰ্ভতো তেওঁ আলোচনা কৰিলে আশা কৰিছোঁ আপোনালোক উপকৃত হ'ব আমাৰ এই আলোচনাটোৰ জৰিয়তে পৰৱৰ্তী সময়ত শুকুৰবাৰে দিনৰ 2 বজাত আন এগৰাকী বিশেষজ্ঞ চিকিৎসকৰ সৈতে পুনৰ লগ পাম তেতিয়ালৈকে চাই থাকক প্ৰথম খবৰ 24/7 ধন্যবাদ